নমস্কাৰ বন্ধুসকল, আজি আমি ভাৰতীয় সনাতনী হিন্দু ধৰ্মৰ অতিকৈ চৰ্চিত এটা বিষয় জ্যোতিষ শাস্ত্ৰৰ বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। জ্যোতিষ শাস্ত্ৰনো আচলতে কি? এই জ্যোতিষ শাস্ত্ৰই মানুহৰ জীৱন পৰিক্ৰমাক কেনেকৈ নিৰ্ণায়িত কৰে? এই জ্যোতিষ শাস্ত্ৰত থকা গ্ৰহ নক্ষত্ৰসমূহত মানুহৰ জীৱনত কেনেধৰণে প্ৰভাৱ পেলায় আৰু এই জ্যোতিষ শাস্ত্ৰত উল্লেখিত ৰাশিসমূহৰ বিষয়ে আমি কিছু কথা অৱগত হ'ম। 2026 বৰ্ষটো আপোনাৰ ৰাশিফলত কেনেধৰণে আগবাঢ়িব সেই বিষয়ে আমি অৱগত হ'ম। সেই বিষয়ে জানিবৰ কাৰণে আমি আজি জ্যোতিষ শাস্ত্ৰবিদ মাধৱ চন্দ্ৰ শৰ্মাৰ বাসগৃহলৈ আহিছোঁ। আমি এই জ্যোতিষ শাস্ত্ৰবিদ গৰাকীৰ পৰা আপোনাৰ ৰাশিফলৰ বিষয়ে আমি অৱগত হ'ম। ইংৰাজী 2026 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ডিচেম্বৰ মাহলৈকে বছৰটো কেনেধৰণে আগবাঢ়িব সেই বিষয়ে আমি অৱগত হোৱাৰ চেষ্টা কৰিম। আপোনাৰ ৰাশিত কি ধৰণৰ সুফল আছে, কি ধৰণৰ কুফল আছে, কেনেধৰণৰ দোষ আছে আৰু আপুনি কেনেকৈ সাফল্য লাভ কৰিব, এই সবিশেষ আমি অৱগত হোৱাৰ চেষ্টা কৰিম। আৰু আপোনাৰ ৰাশিৰ প্ৰভাৱৰ ওপৰত আপোনাৰ ৰাশিৰ বাবে আপুনি কি ধৰণৰ বিধান গ্ৰহণ কৰিব সেই বিষয়ে আমি অৱগত হোৱাৰ চেষ্টা কৰিম। আহকচোন আমি জ্যোতিষ শাস্ত্ৰবিদ মাধৱ চন্দ্ৰ শৰ্মাৰ সৈতে কথা পাতোঁ আপোনাৰ ৰাশিফলৰ ওপৰত। এয়া জ্যোতিষ শাস্ত্ৰবিদ মাধৱ চন্দ্ৰ শৰ্মা। নমস্কাৰ। আপোনাক অশেষ ধন্যবাদ আমাৰ ইয়ালৈ আহি পেলাই পদাৰ্পণ কৰাৰ বাবে। আজি আমি জ্যোতিষ শাস্ত্ৰৰ বিষয়ে আপোনাৰ পৰা জানিব খুজিছোঁ। প্ৰথমতে আপুনি কওকচোন, জ্যোতিষ শাস্ত্ৰনো কি? জ্যোতিষ এটা শাস্ত্ৰকেন্দ্ৰিক গণনা আৰু ইয়াৰ অসংখ্য নিয়মাৱলী আছে। বীজগণিতৰ সহায়ত ইয়াক গণনা কৰা হয় আৰু তদুপৰি সময়ৰ যিটো আজি বৰ্তমান সময় আমি গ্ৰীনিউছৰ মেইন টাইম দি পেলাই আমি উৰাজাহাজসমূহ চলোৱা হয়, য'ত লেটিচিউড আৰু লংটিচিউডৰ পাৰ্থক্য অনুসৰি সময় নিৰ্ধাৰিত কৰা হয়, ষ্টেণ্ডাৰ্ড টাইম নিৰ্ধাৰিত কৰা হয়। যে জ্যোতিষীয় গণনাটো এনেকুৱাই সাংঘাতিক গণনা য'ত ভূমিকম্পৰ দৰে আগজাননী, তাৰ জোৱাৰ ভাটা আদি অত্যন্ত দুৰ্লভ যিবিলাক আমাৰ মানৱ সমাজৰ প্ৰতিকূল অৱস্থা ৰক্ষা কৰিবৰ কাৰণে অতি আৱশ্যকীয় কথা। আমাৰ সেই তাহানি পুৰণা ঋষিমুনিসকলে সেইবিলাক তেওঁলোকে যুগৰ দ্বাৰা এই বিজ্ঞান তেওঁলোকে অধ্যয়ন কৰিছিল। আৰু এই জ্যোতিষ শাস্ত্ৰ বুলি ক'লে আৰু এটা কথা ইয়াত আছে কি, জ্যোতিষৰ লগত তন্ত্ৰটো জড়িত হৈ আছে। বহুতে এই কথাটো নাজানে যে জ্যোতিষৰ লগত তন্ত্ৰৰ জড়িত কাৰণটো কি। তন্ত্ৰৰ লগত জড়িত কাৰণটো এইটোৱেই, তন্ত্ৰ হ'ল প্ৰাকৃতিক, নেচাৰেল। এতিয়া পৃথিৱীৰ উৎপত্তি সম্বন্ধত যদি আমি সময়বিলাক গণনা কৰিব বিচাৰোঁ তেতিয়াহ'লে আমাৰ অলপ অসুবিধা হয়। আমি নানা ধৰণৰ কৌশল কৰি জিঅ'লজিকেল ৰিচাৰ্চ কৰি পৃথিৱীৰ জন্মৰ বয়স ইত্যাদি উলিয়াবলগীয়া হয়। কিন্তু ঋষিমুনিসকলে তেওঁলোকৰ আধ্যাত্মিক শক্তিৰ দ্বাৰা অৰ্থাৎ ত্ৰিকালজ্ঞ অৰ্থাৎ তৃতীয় চকুৰে, তৃতীয় নয়নেৰে তেওঁলোকে সেই গণনা কৰি থৈ গৈছে। আৰু যিবিলাক এটা সময়ত
মুখে মুখে আছিলে আৰু কালক্ৰমত সেইবোৰ সাঁচি পাতৰ প্ৰচাৰ কৰি তাৰপিছত আজি মানে লিপিবদ্ধ কৰা আজি আধুনিক সমাজত এইটো চীনত ছপা শাল ওলোৱাৰ পিছৰ পৰা এই কিতাপ আকাৰে প্ৰকাশিত হৈ আছে। মানে আপুনি এইটোক এটা বৈজ্ঞানিক চৰ্চা বুলি ক'ব খোজে নেকি? এইটো মোৰ মতে এইটো এটা সম্পূৰ্ণ বৈজ্ঞানিক চৰ্চা, কাৰণ আজিৰ যি বিজ্ঞান, আজিৰ বিজ্ঞানে যিবিলাক সমাধান কৰিব নোৱাৰে জ্যোতিষে বা জ্যোতিষ শাস্ত্ৰই সেইবিলাক সমাধানৰ পথত বহু বছৰ শতাব্দীৰ আগতে আগবাঢ়ি গৈছে। মানে আপুনি এইটো ক'ব খোজে নেকি যে জ্যোতিৰ বিজ্ঞান, যিটো গ্ৰহ নক্ষত্ৰৰ ওপৰত যিটো জ্যোতিৰ বিজ্ঞান, আজিৰ আধুনিক বিজ্ঞান, এটা কথা এই বিজ্ঞানটো হয়, এই জ্যোতিষ চৰ্চা, এই যিটো জ্যোতিষ পৌৰাণিক যিটো আধ্যাত্মিক জ্যোতিষ চৰ্চা, তাৰ ওপৰত ভিত্তি কৰি তাৰ ওপৰত আধাৰিত হৈ এই জ্যোতিৰ বিজ্ঞানটো আৰম্ভ হৈছে নেকি? আধুনিক জ্যোতিষীসকলে অৱশ্যে ইয়াত কিছু হেৰি কৰিছে, ব্যতিক্ৰম মানে হিচাপে সজাই লৈছে নিজকে, কিন্তু আচলতে জ্যোতিষ এনেকুৱা এটা বিষয় যিটো সম্পূৰ্ণ মানৱ সমাজৰ বাবে অপূৰণীয় এটা বিজ্ঞান। ইয়াৰ প্ৰথম প্ৰমাণটো হ'ল এতিয়া আমি অসমত আছোঁ। অসমত আমাৰ কি হয়, মাঘী স্নান কৰে। অসমৰ যিবিলাক শাক্ত ধৰ্মীয় হিন্দু আছে তেওঁলোকে ব্ৰহ্মপুত্ৰ নৈত গা ধুৱে মাঘী পূৰ্ণিমাত। এতিয়া ব্ৰহ্মপুত্ৰ নৈত যে মাঘী পূৰ্ণিমাত যে গা ধুৱে, তাৰ কাৰণটো কি? তাৰ কাৰণটো এইটোৱেই, যিহেতু অসমৰ ব্ৰাহ্মণসকলে বা অসমৰ শাক্ত হিন্দুসকলে গংগা নৈত গৈ পেলাই স্নান কৰিবলৈ অপাৰক, তাৰ যথেষ্ট দূৰত্ব। গতিকে কাষতে ব্ৰহ্মপুত্ৰ নৈখন আছে, গতিকে ব্ৰহ্মপুত্ৰ নৈখনত তেওঁলোকে গংগাৰ স্নান বুলি মানে এটা মন্ত্ৰৰ সহায়ত তেওঁলোকে স্নান কৰে। আৰু ইয়াৰ জ্যোতিষীয় অৰ্থ এইটোৱেই যে সেইদিনাখন সেই পূৰ্ণিমাটোত বংগোপসাগৰৰ পৰা এটা ঢৌ আহি ব্ৰহ্মপুত্ৰত মিলিত হয়। গতিকে অৰ্থাৎ ব্ৰহ্মপুত্ৰ নৈখনৰ যিটো অপবিত্ৰ হেৰি আছিলে, ধাৰা আছিলে, সিও পবিত্ৰ হৈ গ'ল। গতিকে গংগা নৈখনত গা ধোৱা যি পুণ্য বুলি ভাবে নিজকে, সেই ব্ৰহ্মপুত্ৰত গা ধুই সেইদিনাখন সেই পুণ্য অৰ্জন কৰে বুলি কৰিব পাৰে। গতিকে এইবিলাক এটা ৰহস্যমূলক বিজ্ঞান। গতিকে ইয়াক অকল গণিতজ্ঞ বা বীজগণিতৰ লগত সম্বন্ধ ৰাখি ৰখাটো সম্ভৱ নহয়। ইয়াত অলপমান তন্ত্ৰৰ মানে প্ৰভাৱ আছে, কিন্তু ইয়াক ভ্ৰান্ত বুলি কিছু লোকে উৰাই দিব বিচাৰে, তাক মই সমৰ্থন কৰিব নোৱাৰোঁ। এতিয়া আপোনাক মই এজন ব্যক্তিৰ ৰাশিসমূহ কেনেকৈ নিৰ্মিত হয়, এতিয়া ৰাশি কেইটা আছে আমাৰ? ৰাশি বুলি ক'লে আচলতে ৰাশি 12টা জ্যোতিষীয় গণনাত কি হৈছে, সূৰ্যটোকো এটা গ্ৰহ হিচাপে ধৰা হয়। ইয়াত বিজ্ঞানে সেইকাৰণে আমাৰ লগত অকণমান হেৰি হয়, তৰ্কাতৰ্কি কৰে, কিন্তু সেইটো নহয়। আচলতে সূৰ্যৰো এটা গতি আছে বুলি ধৰা হৈছে, ঋষি মুনিসকলে তেতিয়া দিনতে ধৰিছে, অৰ্থাৎ উত্তৰায়ণ আৰু দক্ষিণায়ন। গতিকে এই উত্তৰায়ণ দক্ষিণায়নৰ কথাটো আজিৰ বিজ্ঞানেও ওলাই কৰিব নিশ্চয় নোৱাৰে। গতিকে সেইকাৰণে সূৰ্যটোক এটা গ্ৰহ হিচাপে, নক্ষত্ৰ হিচাপে নধৰি এটা গ্ৰহ হিচাপে ধৰিছে। ইয়াত মূল কথাটো হ'ল সেইটোৱেই। সেইটো কাৰণে বহুতে অবিজ্ঞান বুলি কৰে, জ্যোতিষশাস্ত্ৰক নিন্দা কৰে, কিন্তু সেইটো নহয়। আচলতে মূল গ্ৰহ হ'ল 7টা জ্যোতিষীয় মতে। এই 7টা গ্ৰহ ৰবি, চন্দ্ৰ, মঙ্গল, বুধ, বৃহস্পতি, শুক্ৰ, শনি।
এইকেইটা। ইয়াৰ উপৰিও আৰু দুটা গ্ৰহ আছে, ৰাহু আৰু কেতু। এই ৰাহু আৰু কেতু এই দুটা গ্ৰহ হ'ল ছায়া গ্ৰহ। যেনেকৈ আজিৰ দিনত বিজ্ঞানীয়ে হাৰ্চেল, নেপচুন আৰু প্লুটোৰ গৱেষণা কৰিছে, ঠিক তেনেকৈ অতীতত ৰাহু আৰু কেতু ছায়া গ্ৰহ হিচাপে চিহ্নিত কৰিছে। অৰ্থাৎ তেওঁলোকৰ মানে বিজ্ঞানৰ লগত মিল আছে, যথেষ্ট মিল আছে। কিন্তু হাৰ্চেলৰ প্ৰভাৱ আমাৰ ইয়াত নপৰে, কিন্তু ৰাহু আৰু কেতুৰ ছাঁটো আমাৰ ইয়াত পৃথিৱীত প্ৰভাৱ পৰে। তাৰ বহু প্ৰমাণ ঋষিমুনিসকলে দি গৈছে। আৰু কোৱা বাহুল্য যে এইবিলাক সিদ্ধান্ত এখন্তকতে আপুনিয়ে মই বহি কৰিব নোৱাৰোঁ। এইটো এটা বিশাল আকাৰৰ গৱেষণাৰ বিষয়। কিন্তু বৰ্তমান মই এই জ্যোতিষশাস্ত্ৰ লৈ মই 12টা গ্ৰহৰ বিষয়ে মই আজি বৰ্তমান আপুনি যেতিয়া সুধিব বিচাৰিছে 12টা ৰাশিৰ বিষয়ে, এই 12টা ৰাশিৰ বিষয়ে মই অকণমান থুলমূলকৈ আপোনাক জনাইছোঁ যে 12টা ৰাশিৰ ভিতৰত এতিয়া আপোনাক মই আৰু এটা প্ৰশ্ন সুধিব খোজোঁ। এই 12টা ৰাশি এজন ব্যক্তিৰ নামটোৰ ওপৰত নিৰ্ভৰ কৰি ৰাশিটোৰ প্ৰভাৱ পৰে, মানে জন্মক্ষণত যিটো নাম আছিলে। আচ্ছা, সেই ৰাশিটো নিৰ্ণয় কৰিবৰ কাৰণে মানুহজনৰ কি জন্মৰ কি কথাটো দৰকাৰ? এজন মানুহৰ কিবা ৰাশি এটা হ'ল মীন ৰাশি, কুম্ভ ৰাশি, মেঘ ৰাশি। ধৰি লওক এজন মানুহৰ নাম অমূল্য, তেখেতৰ ৰাশি হ'ল মেঘ। আৰু সেই মেঘ ৰাশিটোত 9টা আখৰ থাকে। আৰু সেইটোৱে জ্যোতিষীয় ভাষাত পদ বুলি ক'ব লাগে, আজিকালি প্ৰায় পাদ বুলি কয়। আচলতে পদহে, আচলতে শুদ্ধ শব্দটো হ'ল পদ। আচ্ছা, গতিকে অমূল্য বুলি কোৱাৰ লগে লগে আখৰটো ই এটা নক্ষত্ৰত পৰে। সেই নক্ষত্ৰটোৰ নাম হ'ল কৃতিকা। এইটো কৃতিকা নক্ষত্ৰ 27টা আছে। 27টা নক্ষত্ৰৰ ভিতৰত কৃতিকাও এটা নক্ষত্ৰ, আৰু ই 3 নম্বৰ নক্ষত্ৰ। আচ্ছা, গতিকে এই অমূল্য বোলা মানুহজনৰ যিহেতু আমি অধ্যক্ষৰটো লৈছোঁ, আখৰটো লৈছোঁ, অৰ্থাৎ এই স্বৰবৰ্ণ আমি আখৰটো যেতিয়া লৈছোঁ, গতিকে আমি আখৰটো কেনেকৈ পালোঁ, এইটোৱে প্ৰশ্ন। হয়নে নহয়? আপোনাৰ প্ৰশ্ন হয় এইখিনিতে। গতিকে আখৰটো পোৱাৰ মূল গুৰুতে হ'ল মানুহজন ক'ত জন্ম হৈছিল, কোনটো স্থানত মানুহজনৰ জন্ম হৈছিল, আৰু সেই স্থানটোৰ সেইখিনি সময়ৰ লেটিচিউড, লংটিচিউড বা অসমীয়াত মতে দ্ৰাঘিমাংশ আৰু অক্ষৰাংশ, এইবিলাক কিমান ডিগ্ৰীত আছিলে। আচ্ছা, সেই ডিগ্ৰীৰ পৰা সেই ঠাইখন গ্ৰীণউইচৰ পূবত আছিল নে পশ্চিমত আছিল? গ্ৰীণউইচ পূবত আছিল নে পশ্চিমত আছিল? আচ্ছা, গতিকে ইয়াক প্লাছ আৰু মাইনাছ, অৰ্থাৎ যোগ আৰু বিয়োগ কৰিবলগীয়া হয়। আচ্ছা, আমি এটা কথা আমি প্ৰায় আজিকালি বহু ছাত্ৰই জানেই যে 1 ডিগ্ৰী দ্ৰাঘিমাৰ সময়ৰ পাৰ্থক্য 4 মিনিট। এই জ্যোতিষীয় গণনাটো সেই 4 মিনিট পাৰ্থক্যটো সেই ঠাইখনৰ দূৰত্ব অনুসৰি পাৰ্থক্যটো উলিয়াই এটা নক্ষত্ৰ স্থিৰ কৰা হয়। আচ্ছা, যে ইমান দণ্ডত পৰিলে এই আখৰটো হ'ব। যদি মানে সেই মানুহজন ব্যক্তিজনৰ জন্মৰ যিটো মুহূৰ্ত, জন্মৰ সময়খিনি আৰু সেই মানুহজনৰ জন্মৰ স্থানটো, তাৰ ওপৰত নিৰ্ভৰ কৰি দ্ৰাঘিমাংশ, অক্ষাংশ নিৰ্ণয় কৰা হয়, আৰু সেই তাৰে যোগ বিয়োগ কৰি পেলাই এটা অংক উলিয়াই সেই অংকটোৱে নক্ষত্ৰ নম্বৰ হিচাপে চিহ্নিত কৰা হয়। হয় নাই? হয়।
আচ্ছা সেই নক্ষত্ৰ নম্বৰৰ ওপৰত নিৰ্ভৰ কৰি সেই মানুহজনৰ আদ্যাক্ষৰটো শব্দৰ আদি আখৰটো হ'ব আদি আখৰটো হ'ব হয় যেনেকে ক হ'লে কমল কনক বা তেনেকে এনে ধৰণৰ নাম তেনেকে ধৰণে হ'ব। এতিয়া ধৰক সেই অনুপাতে এতিয়া অটো ক'লো এতিয়া ইয়াতে অটোতে আকৌ কৃতিকা নক্ষত্ৰৰ 4টা অক্ষৰ আছে আচ্ছা এই 4টা নক্ষত্ৰৰ ভিতৰত অকল অটোহে মেঘ ৰাশিত পৰিলে বাকী 3টা নক্ষত্ৰ আকৌ বৃষ ৰাশিত পৰিলে আচ্ছা এইটো এটা ইণ্টাৰেষ্টিং কথা কাৰণ এইটো কিয় হ'ল সময়ৰ পাৰ্থক্যৰ কাৰণে হ'ল সময়ৰ পাৰ্থক্যৰ লগে লগে আখৰবোৰো ইফাল সিফাল গতিকে এটা ল'ৰা একেটা সময়তে গুৱাহাটীত জন্ম হয় একেটা সময়তে তিনিচুকীয়াত জন্ম হোৱা সময় একেটা হয় কিন্তু অধ্যক্ষৰ বেলেগ হ'ব ৰাশিও বেলেগ হ'ব গতিকে নক্ষত্ৰও বেলেগ হ'ল ৰাশিও বেলেগ হ'ল এতিয়া আপুনি এজন ব্যক্তিৰ ৰাশিৰ গণনা সম্পৰ্কত আমাক অৱগত কৰকচোন এই 2026 বৰ্ষটোত কেনেকুৱা হ'ব সাধাৰণতে আমাৰ অসমীয়া পঞ্জিকাত বৰ্ষ গণনা কৰোঁতে বহাগ মাহৰ পৰাই ধৰা হয় আৰু শকাব্দ হিচাপে ধৰা হয় এতিয়া এই বছৰ 1947 শকাব্দ কিন্তু আমি যদি জ্যোতিষ গণনা ইংৰাজী মতে কৰোঁ তেতিয়াহ'লে আমি এই বছৰ 1 জানুৱাৰীৰ পৰা কৰিলে আমি পুহ মাহটোৰ আমি 15 দিন বাদ দিব লাগিব আৰু সিফালে আমি ডিচেম্বৰলৈকে আমি ধৰিব লাগিব গতিকে তেতিয়া আমাৰ কি হ'ব আমাৰ শকাব্দ দুটাত পৰিবগৈ এটা 1947 আৰু 1948 এই দুটা শকাব্দ পৰিব গতিকে 1947 আৰু 1948 শকাব্দৰ ভিতৰত যি সূক্ষ্ম গণনা কৰা হৈছে সেইখিনিৰ বিষয়ে আপোনাক সাধাৰণভাৱে মই অৱগত কৰাব পাৰিম যদি আপুনি ভাবে যে এইটো ৰাইজৰ উপকাৰত আহে যেনে যে অৰ্থাৎ প্ৰথম ল আৰু অ এই 3টা আখৰৰ যদি কোনো ব্যক্তি মানে নামৰ আদ্যক্ষৰ হিচাপে আছে তেতিয়া তেখেতসকলৰ ৰাশি হ'ব মেঘ ৰাশিৰ অধিপতি এজন থাকে আকৌ গতিকে মেঘ ৰাশিৰ অধিপতি থাকিলে সেইজন হ'ল মঙ্গল অৰ্থাৎ মঙ্গল গ্ৰহটো মেঘ ৰাশিৰ অধিপতি ঠিক তেনেকে প্ৰতিটো ৰাশিয়ে এজন অধিপতি গ্ৰহ থাকে এতিয়া আমি আহোঁ আমাৰ ৰাশি চক্ৰৰ 12টা ৰাশিৰ ভিতৰত আমি প্ৰথমতে ৰাশিসমূহ একাধিকভাৱে আলোচনা কৰিম এই ৰাশি চক্ৰৰ 2026 বৰ্ষটোত দুটা ভাগত আমি ভাগ কৰি লৈছোঁ প্ৰথম ছমাহ আৰু দ্বিতীয় ছমাহ এই দুটা ভাগত আপুনি ৰাশি চক্ৰৰ ৰাশিসমূহৰ বিষয়ে আমাক অৱগত কৰিব আৰু তাৰে ভিতৰত আপুনি ৰাশিসমূহৰ অধিপতি ৰাশি কি ৰাশিসমূহৰ আদ্যাক্ষৰ কি হ'ব আৰু ৰাশিসমূহৰ নক্ষত্ৰৰ প্ৰভাৱটো কেনেধৰণৰ হ'ব কি নক্ষত্ৰ পৰে এতিয়া আমি প্ৰথমতে আৰম্ভ কৰোঁ ৰাশিসমূহৰ প্ৰথম ৰাশি মেঘ ৰাশিৰ বিষয়ে এতিয়া মেঘ ৰাশিৰ আদ্যাক্ষৰ কি আচ্ছা মেঘ ৰাশিৰ আদ্যাক্ষৰ হ'ল চু চে চু ল লি লু লে আচ্ছা তাৰ উপৰিও আৰু এটা আখৰ আছে সেইটো হ'ল অ ইয়াতো 3টা এই নামৰ জাতক জাতিকাসকলৰ মেঘ ৰাশি পৰে সেইমতে তেওঁলোকৰ ফলাফল হয় এতিয়া মেঘ ৰাশিৰ অধিপতি গ্ৰহ কি অধিপতি গ্ৰহ হ'ল মঙ্গল গতিকে মঙ্গলৰ অৱস্থানৰ ওপৰত ৰাশিটো নিৰ্ভৰ কৰে গতিকে মঙ্গলৰ অৱস্থানবিলাক মঙ্গলৰ এতিয়া ৰাশি দ্বাদশত থাকিলে মঙ্গল গ্ৰহটো বেলেগ এটা হেৰি হ'ব ফল হ'ব
11শ স্থানত থাকিলে বেলেগ এটা ফল হ'ব, দ্বাদশত থাকিলে দশমত থাকিলে বেলেগ এটা ফল হ'ব, নৱমত তেনেকৈ গ্ৰহটোৰ স্থান পৰিৱৰ্তন অনুসৰি তেওঁলোকৰ ফলাফল হয়। গতিকে ইমান বাহুল্যকৈ এতিয়া হঠাতে ফটকৈ কৈ দিয়া কথা নহয়, এইটো অলপ ভাবি চিন্তি বহুত বৃহৎভাৱে গণনা কৰিবলগীয়া কথা। কিন্তু মোটামুটিভাৱে যদি কোৱা যায় যে প্ৰথম ষণ্মাসিক অৰ্থাৎ প্ৰথম ছমাহ মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে যিহেতু মঙ্গল অধিপতি, তেওঁলোকৰ প্ৰথম ছমাহ তেওঁলোকৰ মঙ্গল গ্ৰহৰ অৱস্থান হ'ল মধ্যম। গতিকে মধ্যম হোৱাৰ কাৰণে তেওঁলোকে অতিশয় এটা যিকোনো কৰ্ম কৰিলে অতিশয় গুৰুত্বপূৰ্ণভাৱে তেওঁলোকে নকৰিব। কেতিয়াবা কোনো নক্ষত্ৰৰ বা কোনো আখৰৰ ৰাশিৰ ভিতৰতে কোনো আখৰৰ ব্যক্তিসকল হতাশাত ভুগিব, আৰু কোনো ব্যক্তিসকলে হঠাৎ কিবা এটা কৰ্ম কৰি বা ব্যৱসায় কৰি লোকচানৰ সন্মুখীন হ'ব পাৰে। আৰু তেওঁলোকৰ এটা ডাঙৰ গুণ আছে কি, মেষ ৰাশিৰ ব্যক্তিসকল মঙ্গল অধিপতি হোৱাৰ কাৰণে তেওঁলোকৰ এটা উদাৰতা স্বভাৱ আছে। এই অতি উদাৰতা থকাৰ কাৰণে মেষ ৰাশিৰ ব্যক্তিসকল সাধাৰণতে ধনী হয়, কিন্তু আকৌ হঠাৎ ভাগি পৰে, মানে উদাৰতাৰ কাৰণে। গতিকে অতি উদাৰতাবাদে মানুহক ধ্বংস কৰে, এইটো আমি কমন কথা জানোৱেই। গতিকে তেওঁলোকে উদাৰবাদী হোৱাৰ কাৰণে তেওঁলোকৰ বিশেষকৈ আৰ্থিক উন্নতি হয় যদিও আকৌ তেনেকৈ নিম্নগামী হয়। ধনাত্মক দিশ আৰু ঋণাত্মক দিশ দুইটা দিশে আছে। এতিয়া আপুনি সেই ৰাশিৰ স্বাস্থ্য সম্পৰ্কত কওকচোন। স্বাস্থ্য সম্পৰ্কত ক'বলৈ গ'লে মেষ ৰাশিৰ ব্যক্তিসকলৰ এই গোটেই বছৰটোৱেই প্ৰথম ছমাহ আৰু দ্বিতীয় ছমাহ দুইটা তেওঁলোকৰ স্বাস্থ্য প্ৰায় ক্ষেত্ৰতে সুস্থভাৱে চলিব। ইয়াতে কোনোবা প্ৰহৰ যেনেকৈ আমাৰ 24 ঘণ্টাত 8টা প্ৰহৰ থাকে, এই প্ৰহৰবিলাকৰ ভিতৰত কোনোবা একোটা প্ৰহৰত এইটো সেই প্ৰহৰৰ সেই সময়খিনি বিশেষকৈ মেষ ৰাশিৰ ব্যক্তিসকলৰ চতুৰ্থ প্ৰহৰ বুলি মানে 6টা বজাৰ পৰা 3 ঘণ্টাকৈ এটা প্ৰহৰ লোৱা হয়। গতিকে চতুৰ্থ প্ৰহৰটো তেওঁলোকে যদি 6টাৰ পৰা ধৰে 24 ঘণ্টাত, তেওঁ চতুৰ্থ প্ৰহৰটো মেষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে অশুভ ফলদায়ক। বাকী প্ৰহৰখিনি মেষ ৰাশিৰ ব্যক্তি। এতিয়া আপুনি কওকচোন, মেষ ৰাশিৰ ব্যক্তিসকলে কিবা বছৰটোত কিবা সতৰ্কতা ল'বলগীয়া আছে নেকি? সতৰ্কতা অৱলম্বন কৰাৰ ক্ষেত্ৰত প্ৰথম কথাটো হ'ল কি, তেওঁলোকে অলপ হেৰি হ'ব লাগিব, অতি উদাৰতাবাদটোক মানে সীমিত কৰিব লাগিব, সৰ্বোচ্চ মনোভাৱ ত্যাগ কৰিব লাগিব। গতিকে সঞ্চয় কথাটো অকণমান তেওঁলোকে মনত ভাবিব লাগিব। গতিকে ঘৰত কি আছে কি নাই চাই চিতিহে আনক কিবা এটা দিবলৈ, আৰু বিশেষ ক্ষেত্ৰত টকা পইচা যদি কাৰোবাক ধাৰ দিয়ে সেই ক্ষেত্ৰত বহুত সাৱধানতা অৱলম্বন কৰিব। আৰু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত তেওঁলোকৰ এই বছৰটো ভাল। আৰু কৰ্মৰ ক্ষেত্ৰত তেওঁলোকৰ কিবা আছে নেকি? কৰ্মক্ষেত্ৰত তেওঁলোকৰ আচলতে কি হয়, বিশেষকৈ ভৰণী নক্ষত্ৰ ল আখৰটোৰ ব্যক্তিসকলে কৰ্মক্ষেত্ৰত ইমান বৰ শুভ নহয়, ওপৰদাৰ লগত হেৰি হ'ব পাৰে, অসন্তুষ্ট হ'ব পাৰে। কৰ্মক্ষেত্ৰত ওপৰদাক সন্তুষ্ট কৰা তেওঁলোকৰ বাবে অকণমান কঠিন হ'ব পাৰে। ল আখৰটো ভৰণী নক্ষত্ৰ মেষ ৰাশি। ইয়াৰ উপৰি
ইয়াৰ উপৰিও মেষ ৰাশিৰ ব্যক্তিসকল এই বছৰটো পানীৰ পৰা অতি সাৱধানে থাকিব আৰু ক'ৰবাত যদি কোনোবাই যদি ফূৰ্তিতে বা পিকনিক চিকনিক ইত্যাদিত গৈছেও তেতিয়াহ'লে পানীত নামিবলৈ হ'লে তামোল পাণ এটা দি পেলাই পানীত নামিব লগত দুই এজন সতীৰ্থৰ সহায়তহে তেওঁলোকে পানীত নমাটো উচিত আৰু সতীৰ্থসকলৰো ওপৰত সম্পূৰ্ণ বিশ্বাস থকা সতীৰ্থ হ'ব লাগিব নহ'লে তেওঁলোকৰ বাবে বিপদজনক বুলি কোৱা হৈছে গতিকে পানীৰ বাবে সাৱধানতা অৱলম্বন কৰিলে মেষ ৰাশিৰ জাতক জাতিকা এই বছৰ অলপ সতৰ্ক থাকিব লাগিব এই বছৰ ভালেই যাব আৰু এটা কথা শুনা যায় যে যিটো মঙলৰ হেৰি থাকে মঙলৰ প্ৰভাৱ মঙলৰ হেৰি থাকে যান বাহনৰ ক্ষেত্ৰত এইটো এটা কথা আছে মঙলৰ ক্ষেত্ৰত এনেকুৱা হয় যান বাহন যদি তেওঁ নিজে চলায় ড্ৰাইভিং কৰে তেতিয়া নিজে ড্ৰাইভিং কৰিলে কি হয় ফটকে কোনোবাই লগ ধৰিলে ফটকে ষ্টাৰ্ট কৰিলে গুচি গ'ল তেনেকুৱা অভ্যাস ত্যাগ কৰিব লাগিব তাতকৈ অলপ ভাবি চিন্তি গুণি পাছৰ চকাটোৰ পৰা ধূলি অকণমান শিৰত লৈ যিয়ে যেনেকৈ ভগৱানক ভাবে কোনোবাই আল্লাহ বুলি ভাবে কোনোবাই বিষ্ণু বুলি ভাবে কোনোবাই যীশু বুলি ভাবে যি ভাৱতে ইউনিভাৰ্চক চিন্তা কৰে সেই ভাৱেৰে ধূলি অকণমান পিছৰ চকাটোৰ পৰা মূৰত লৈ ধীৰে সুস্থিৰে যদি আগবাঢ়ে তেতিয়াহ'লে তেওঁলোকৰ বাহনখনৰো হয়তো ৰাস্তাত কিবা ক্ষতি হ'ব পাৰে বা হঠাৎ বন্ধ হৈ যাব পাৰে ইয়াৰ পৰা তেওঁলোক মানে ৰক্ষা পৰিব আৰু তেওঁলোকৰ কোনো ধৰণৰ সংঘাত বা এক্সিডেণ্ট বুলি কৈ সৰু সুৰা ঘটনাৰ পৰাও তেওঁলোক আঁতৰি থাকিব সক্ষম হ'ব এইবাৰ আমি ৰাশি চক্ৰৰ দ্বিতীয়টো ৰাশি বৃষ ৰাশিলৈ আহোঁ প্ৰথমতে আপুনি কওক বৃষ ৰাশিৰ আদ্যাক্ষৰ কি কি এই ৰাশিৰ অধিপতি গ্ৰহ কি আৰু এই ৰাশিৰ নক্ষত্ৰ কোন কোন নক্ষত্ৰ বৃষ ৰাশিত সেই নক্ষত্ৰ তিনিটাই পৰে কৃতিকা প্ৰথম পাতটো আগতে কৈছিলোঁ মেষ ৰাশিলৈ গুচি গ'ল বাকী তিনিটা পাত থাকি গ'ল বৃষ ৰাশিলৈ এ ই উ এইখিনি থাকি গ'ল বাকী ৰোহিণী নক্ষত্ৰৰ চাৰিপাত থাকি গ'ল তাৰপিছত 4 নম্বৰ নক্ষত্ৰ ৰোহিণী আৰু 5 নম্বৰ নক্ষত্ৰটো দুটা পাত থাকি গ'ল গতিকে এইখিনি হ'ল বৃষ ৰাশি চমুকৈ এ ই উ এইবিলাকে আখৰ বৃষ ৰাশিত মানে প্ৰধান স্থান দিয়া হয় অধ্যক্ষৰ প্ৰথম স্থান দিয়া হয় গতিকে বৃষ ৰাশিৰ হেৰিটো এই বছৰৰ ফল অধিপতি গ্ৰহ হ'ল শুক্ৰ গ্ৰহ অধিপতি আৰু শুক্ৰ গ্ৰহ অধিপতি হোৱাৰ কাৰণে এই বৃষ ৰাশিৰ বিশেষকৈ ৰোহিণী নক্ষত্ৰটোৰ ব্যক্তিসকল তুলা ৰাশিৰ মতেই এই বছৰ হেৰি হ'ব তেওঁলোকৰ জীৱন অতিবাহিত কৰিব লাগিব বছৰটো গতিকে তুলা ৰাশিৰ যিখিনি ফলাফল সেইখিনি ফলাফলৰ দৰে হোৱাৰ কাৰণে বৃষ ৰাশিৰ ব্যক্তিসকলৰ মতিগতি মনৰ স্থিৰতা কোনো ক্ষেত্ৰত হেৰাব পাৰে কম হ'ব গতিকে আৰু তেওঁলোকৰ এটা ডাঙৰ কথা হ'ল কি তেওঁলোকৰ পতি পত্নীৰ মাজতো দ্বন্দ্ব হ'ব পাৰে আৰু তেওঁলোকৰ যি বা পুত্ৰ যাৰ যেনেকৈ সন্তান আছে বিবাহ উপযুক্ত এই সন্তানসকলৰ উপযুক্ত স্থানত বিয়া দিয়াৰ বাবে তেওঁলোকে যি ধৰণে যত্ন কৰিব লাগে যত্ন কৰিলেও কিন্তু দ্বন্দ্ব
থাকিব। দ্বন্দ্বৰ সমাধানৰ আশাটো খুব কমটি থাকিব। আচ্ছা, ফলাফল ভাল নহ'ব। ফলাফল ইমান শুভ নহ'ব। উম, কিছু কিছু অভিজ্ঞ ব্যক্তিয়ে ইয়াৰ বাবে দুই এটা হয়তো হেৰি দিব পাৰে, কি কয় প্ৰতিকাৰ দিব পাৰে। প্ৰতিকাৰ দিব পাৰে। গতিকে বিজ্ঞ ব্যক্তিসকলৰ লগত যোগাযোগ কৰাটো ভাল। জ্যোতিষীৰ লগত। আৰু এই ৰাশিৰ জাতক জাতিকাসকলৰ মানে স্বাস্থ্য কেনেধৰণে যাব? স্বাস্থ্য কেনেধৰণে যাব মানে প্ৰথম কথাটো হ'লগৈ কি, বিশেষকৈ বিবাহ অনুপযুক্ত যিসকল ডেকা গাভৰু আছে সেইসকলৰ স্বাস্থ্য পাতি শুভ, মানসিকভাৱেও তেওঁলোক সুস্থ, আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো তেওঁলোক আগবাঢ়ি যাব পাৰিব। শিশুসকলৰ কাৰণে পঢ়া শুনাৰ ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰিব। আৰু 28 বছৰৰ পিছৰ ব্যক্তিসকলৰ যদি অসুস্থতা হৈ আছে, তেওঁলোকৰ স্বাস্থ্যসন্মতভাৱে উপযুক্ত চিকিৎসক পোৱাত অকণমান কঠিন হ'ব। আচ্ছা, মানে তেওঁলোকে চেষ্টা কৰিলেও মানে চিকিৎসা ক্ষেত্ৰত তেওঁলোকৰ অলপ আশা থাকি যাব পাৰে। আৰু হয়তো চিকিৎসা ক্ষেত্ৰত হয়তো স্থান পৰিৱৰ্তন হ'ব পাৰে, এনেকুৱা ধৰণৰ বাহিৰলৈ লৈ যাবলগীয়া হ'ব পাৰে। এনেকুৱা ক্ষেত্ৰত এতিয়া কৰ্ম ভাৱত কেনেকৈ থাকিব? কৰ্মভাৱত যিহেতু অষ্টমত যেতিয়া বুধ গ্ৰহটো থাকিব, তেওঁলোকৰ কৰ্মফল ভাল হ'ব। আৰু এই কৰ্মফলৰ যোগেদি কেতিয়াবা তেওঁলোকৰ প্ৰমোচনো হ'ব পাৰে। বিশেষকৈ তাক গোটেইকেইটা নক্ষত্ৰৰে কোৱা হৈছে কৰ্মফল ভাল। এইবাৰ কৰ্মফল ভাল। আৰু ধনৰ ভাৱটো কেনেকুৱা হ'ব? কৰ্মফল ভাল যেতিয়া ক্ষীণ নুবুজায়, গতিকে ধনস্থ। এতিয়া আপুনি সামগ্ৰিকভাৱে গোটেই বছৰটোৰ কথা ক'লে নেকি এইটো? নে সামগ্ৰিকভাৱে বছৰটোৰ কথাই ক'লে? প্ৰথম ছমাহ দ্বিতীয় ছমাহ বুলি বিশেষ পাৰ্থক্য নাথাকে। আৰু এই বছৰটো মানে তেওঁলোকৰ শুভাশুভ মিশ্ৰিত ফল পোৱা যাব। আৰু তেওঁলোকৰ মানে এইবাৰ ধন ভালেই পাব। কৰ্ম ক্ষেত্ৰত যিহেতু ভাল থাকিব, তেতিয়াহ'লে ধনভাৱো তেওঁলোকৰ ভাল থাকিব। আৰু বিবাহ উপযোগী সকলে কিছু সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব। এইবাৰ আমি ৰাশি চক্ৰৰ তৃতীয় ৰাশি মিথুন ৰাশিলৈ আমি আগবাঢ়োঁ। প্ৰথমতে আপুনি কওক, মিথুন ৰাশিৰ অধিপতি গ্ৰহ কি? মিথুন ৰাশিৰ আদ্যাক্ষৰ কোনকেইটা হয়? আৰু মিথুন ৰাশিৰ নক্ষত্ৰ কোনকেইটা নক্ষত্ৰ? আৰু এই বছৰটোত মিথুন ৰাশিৰ ফলাফল কি ধৰণৰ হ'ব? মিথুন ৰাশিটো সেই তেনেকৈ 3টা নক্ষত্ৰই পৰে। আৰু মিথুন ৰাশিৰ অধিপতি গ্ৰহটো হ'ল বুধ গ্ৰহ। ক, কি, হ, হি এইকেইটা আখৰ মিথুন ৰাশি মূল পদ। এইকেইটা অধ্যক্ষৰ মূল পদ। গতিকে এই মূল ক, কি, হ, হি এনেকুৱা ধৰণৰ আখৰৰ জাতক জাতিকাসকলৰ বাবে যিহেতু বুধ অধিপতি, বুধ গ্ৰহ কৰ্মপতি, কৰ্মৰ প্ৰতি একাগ্ৰতা আগবঢ়ায়। আৰু বুধ গ্ৰহৰ চৰিত্ৰ, অৰ্থাৎ বুধ গ্ৰহ যেতিয়া যি সময়ত যিবিলাক সময়ত বুধ গ্ৰহ অস্তমিত হৈ থাকে, সেই সময়খিনিৰ বাহিৰে বাকী সময়খিনি মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে শুভ। আৰু মিথুন ৰাশিৰ ব্যক্তিসকল সাধাৰণতে খুব মৰমীয়াল হয়। তেওঁলোক কঠোৰ হ'ব নোৱাৰে আৰু আনৰ কথা খুব সহজভাৱে গ্ৰহণ কৰে। আৰু কেতিয়াবা সেই তেনেকুৱা স্বভাৱৰ বাবে কেতিয়াবা তেওঁলোক পৰাজিতো হয়। কোনোবাই ওপৰলৈ উঠাই দিয়ে, পিছত ধপচ কৰি পৰে।
এনেকুৱা ধৰণৰ স্বভাৱ মিথুন ৰাশি দেখা যায়। ব্যক্তিসকলৰ দেখা যায় দেখা আৰু তেনেকুৱা ক্ষেত্ৰত বিশেষকৈ বিবাহ উপযুক্ত ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো তেনেকৈ দেখা যায় কেতিয়াবা হঠাৎ হৈ ল'ৰা এটা দেখিলেই ফটকৈ ছোৱালী এজনীয়ে গুচি গ'ল কিন্তু ল'ৰাটোৰ চৰিত্ৰ চিন্তা নকৰিলে মানে বিপদ গতিকে সৰলতাই তেওঁলোকৰ আনি মাতি আনে। বিপদ মাতি আনে এতিয়া নক্ষত্ৰৰ বিষয়ে কওকচোন এতিয়া এই ৰাশিৰ কি নক্ষত্ৰ মিথুন ৰাশিৰ নক্ষত্ৰ হ'ল 5 নম্বৰ 6 নম্বৰ আৰু 7 নম্বৰ ইয়াতে হেৰি পৰিলে পুনৰ্বসু নক্ষত্ৰটো মানে পৰিলে মূল হেৰি পৰে 6 নম্বৰ আদ্ৰা নক্ষত্ৰটো পৰে আদ্ৰা নক্ষত্ৰটো চাৰিপাদে মিথুন ৰাশিৰ বৈশিষ্ট্যতা বেছি আৰু মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে সদায় এটা যৌৱনসুলভ মন থাকে আৰু এই বছৰটো 1947 আৰু 48 শতাব্দৰ যিখিনি সময় মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে মানে 2026 চনটো প্ৰায় 9টা মাহেই শুভ 3টা মাহ অলপ অশুভ আছে দেখা যায় যেনে আগষ্ট মাহটো আৰু ছেপ্টেম্বৰ অক্টোবৰৰ 15 তাৰিখ মানলৈকে তেওঁলোকৰ মানে অৰ্থাৎ পূজাৰ আগলৈকে তেওঁলোকৰ বুধ গ্ৰহটো অকণমান হেৰি হৈ থাকিব অস্তমিত হৈ থাকিব তেওঁলোকৰ ৰাশি চক্ৰৰ পৰা অলপ আঁতৰি থাকিব আঁতৰি থকাৰ কাৰণে তেওঁলোকৰ কৰ্মক্ষেত্ৰত তেওঁলোকৰ স্থান চৰকাৰী কৰ্মচাৰীসকলৰ স্থান পৰিৱৰ্তন হ'ব পাৰে তাৰপিছত এনেই ডাঙৰ কোম্পানীবিলাকতো তেওঁলোকৰ কৰ্মচাৰীসকলৰ স্থান পৰিৱৰ্তন হ'ব পাৰে এই কৃষি কাৰ্যত নিয়োজিত ব্যক্তিসকলৰ বাবে মিথুন ৰাশি এই বছৰটো অতি শুভ আৰু তেওঁলোকে সকলো দিশ ধনাত্মকে হ'ব সকলো ফলাফল ধনাত্মক দিশতে আছে আৰু ছাত্ৰ ছাত্ৰীসকলো মিথুন ৰাশি 18 বছৰলৈকে শুভ 18 বছৰ ওপৰখিনিয়ে কৈছোঁৱেই মই যে তেওঁলোক অলপ হেৰি হ'ব তেওঁলোকৰ মানে তেজৰ এটা উৎপীড়ন হ'ব 18 বছৰ ওপৰৰ ব্যক্তিসকলৰ বাকী 18 বছৰলৈকে তেওঁলোক মানে পঢ়া ক্ষেত্ৰত সুন্দৰভাৱে আত্মনিয়োগ কৰিব পাৰিব আৰু স্বাস্থ্যজনিত কিবা সতৰ্কতা বুলি ক'বলৈ গ'লে মিথুন ৰাশিৰ ব্যক্তিসকলৰ মোহান্ধ হৈ আনক দেখি যদি আজিকালি ওলোৱা নানা ধৰণৰ ক্ৰীম ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁলোকৰ চৰ্ম ৰোগত ভুগিব পাৰে অন্যথাই তেওঁলোকৰ যদি যিসকল পুৰুষে নানা ধৰণৰ ক্ৰীম ব্যৱহাৰ নকৰে সাধাৰণভাৱে থাকে নেচাৰেলি তেওঁলোকৰ বাবে স্বাস্থ্যৰ কাৰণে ইমান চিন্তা কৰিবলগীয়া নাই খালি সেই চৰ্ম ৰোগৰ পৰা আনক দেখা দেখি চৰ্ম ৰোগৰ পৰা অলপ সতৰ্কতা হোৱাটো ভাল আৰু কৰ্মভাৱটো কেনেকুৱা কৰ্মভাৱটো তেওঁলোকৰ এই 25 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ ভিতৰত ছেপ্টেম্বৰ মাহটোৰ 3য় সপ্তাহটোৰ পৰা তেওঁলোকৰ কৰ্মক্ষেত্ৰ শুভ বাকী এই বছৰটোৰ আগছোৱা অশুভ আৰু ধনৰ ভাৱটো কথাটো আপুনি ধনৰ ভাৱটো দেখা গৈছে মধ্যম ফলে মধ্যম ফল মানে উপাৰ্জন ছগুণ হ'লে ব্যয়ো প্ৰায় 4 গুণমান হ'ব স্থিতিটো অলপমান কমটি হ'ব 2 গুণমান হ'ব গতিকে মধ্যম ভাগত পৰে বুলি ক'ব পাৰে
এতিয়া আমি আহোঁ ৰাশি চক্ৰৰ চতুৰ্থ ৰাশিটো কৰ্কট ৰাশিলে। কৰ্কট ৰাশিৰ আদ্যাক্ষৰ কি কি সেইটো আপুনি প্ৰথমতে অৱগত কৰক, তাৰপিছত কৰ্কট ৰাশিৰ গণনা ফলটো আপুনি কওকচোন, প্ৰথম ছমাহ আৰু দ্বিতীয় ছমাহ। সাধাৰণতে হি হু দ মূৰ্ধনীয়া দ দেই, এইকেইটা কৰ্কট ৰাশিৰ অধ্যক্ষৰ। আৰু এই কৰ্কট ৰাশিতে 3টা নক্ষত্ৰ থাকে, 7, 8, 9। এই 9 নম্বৰ নক্ষত্ৰটোৰ নাম হ'ল অশ্লেষা। এই অশ্লেষা নক্ষত্ৰটোৰ অৰ্থাৎ দ মূৰ্ধনীয়া দ থকা ব্যক্তিসকলৰ বছৰৰ প্ৰথম ছমাহ বৰ বেছি শুভ নহয়। আচ্ছা। দ্বিতীয় ছমাহৰ ভিতৰতো কৰ্কট ৰাশিৰ ব্যক্তিসকল, বিশেষকৈ মূৰ্ধনীয়া দ সম্বন্ধিত যিসকল ব্যক্তি, সেইসকল ব্যক্তিৰ পিছৰ ছমাহৰ নৱেম্বৰ মাহলৈকে তেওঁলোকৰ জন্মকুষ্ঠিত যদি কাৰোবাৰ যাৰ জন্মকুষ্ঠি আছে, সেই জন্মকুষ্ঠিত যদি গুৰু বলৱান হৈ আছে তেতিয়াহ'লে শুভ, আৰু যদি গুৰু বলৱান হৈ থকা নাই তেতিয়াহ'লে অশুভ। এতিয়া আপুনি সেই ৰাশিৰ মানে জাতক জাতিকাসকলৰ মানে শাৰীৰিক অৱস্থাটো প্ৰথমতে অৱগত কৰক, তাৰপিছত আৰ্থিক অৱস্থা কেনেকুৱা হ'ব আৰু সামাজিক স্থিতি কেনেকুৱা হ'ব। এতিয়া শুভ অশুভ বুলি কোৱাত সামাজিক স্বাস্থ্য সংক্ৰান্ত কথাও আহি যায়। অশুভ বুলি ক'লে স্বাস্থ্যও হ'ব পাৰে, বেপাৰ বাণিজ্যও হ'ব পাৰে। অৰ্থাৎ সেই আখৰটোৰ সেই ৰাশিৰ ব্যক্তিজনৰ সকলোতে সৰু সুৰা বাধা থাকিব, মানে কৰ্মতো বাধা থাকিব আৰু শাৰীৰিকতো কিছু বাধা, শাৰীৰিকৰ অসুস্থতাৰ বাবেই বাধাটো আহি যাব হঠাৎ, এনেকুৱা ধৰণৰ হ'ব পাৰে। সেইটোৱে কথা। মানে মোটামুটি আপুনি অকণমান সতৰ্কতা অৱলম্বন কৰি থাকিলে ভাল, সতৰ্কতা অৱলম্বন কৰিব লাগিব। আৰু আধ্যাত্মিক চিন্তা চেতনাৰ তেওঁ মানে হেৰি চৰ্চা কৰি থাকিব লাগিব। আৰু এটা কথা, এই বিষয়টো যিহেতু জ্যোতিষীয় বিষয়, গতিকে ইয়াত আধ্যাত্মিক এটা স্বভাৱ এটা ব্যক্তিজনৰ থাকিব লাগিব। তেওঁলোকে পৰমেশ্বৰৰ যিটো প্ৰাকৃতিক ৰহস্য তাকো অনুভৱ কৰিব পাৰিব লাগিব, শ্ৰদ্ধা থাকিব লাগিব, তেতিয়াহ'লে বছৰটো সুকলমে পাৰ কৰিব পাৰিব। এতিয়া আমি ৰাশি চক্ৰৰ পঞ্চমটো ৰাশি সিংহ ৰাশিলে আগবাঢ়ো। প্ৰথমতে আপুনি কওক সিংহ ৰাশিৰ আদ্যাক্ষৰ কোনকেইটা আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটোৰ প্ৰথম ছমাহ আৰু দ্বিতীয় ছমাহ কেনেকৈ যাব। আচ্ছা, সিংহ ৰাশিৰ অধ্যক্ষৰ হ'ল মোটামুটিকৈ ধুনীয়া ত, এইকেইটা আখৰ সিংহ ৰাশিত পৰে। আৰু ইয়াত নক্ষত্ৰ 3টাটো আছেই, মঘা নক্ষত্ৰ 10 নম্বৰ নক্ষত্ৰটো, তাৰপিছত পূৰ্ব ফাল্গুনী বুলি কয়, উত্তৰ 11 নম্বৰ নক্ষত্ৰ, আৰু উত্তৰ ফাল্গুনী এপাত আছে, এটা পদ আছে তাৰমানে উত্তৰ ফাল্গুনী। গতিকে সেই হিচাপত মুঠ 9টা পদৰ সৈতে সিংহ ৰাশি অগ্নি ৰাশি হিচাপে চিহ্নিত। সেইকাৰণে যিহেতু ইয়াৰ লগত সূৰ্যৰ সম্পৰ্ক আছে সিংহ ৰাশিৰ সৈতে, অৰ্থাৎ সিংহ ৰাশিটো অধিপতি গ্ৰহে হ'ল ৰবি গ্ৰহ। গতিকে ৰবি গ্ৰহ হ'লে সিংহ ৰাশিৰ ব্যক্তিসকল এনেই অলপমান খঙাল হয়, সাধাৰণতে শক্তিশালী আৰু খঙাল হয়, বলৱানো হয়, লগতে খং থাকে বাৰু, কিন্তু লগতে বলৱানো হয়, শক্তিশালী হয়। আৰু সেই শক্তিশালী বুলি ক'লে অকল এটা ক্ষেত্ৰতে নহয় যে কাৰোবাক ঘুচে দিব, হেৰি কৰিব, এইটো নহয়, কিন্তু মগজু শক্তিশালী হয়। শাৰীৰিক আৰু মানসিক দুইটা, শাৰীৰিক মানসিক দুইটাই সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে এটা শক্তিশালী হয়। মাজতে পূৰ্ব ফাল্গুনী বুলি কোৱা 11 নম্বৰ নক্ষত্ৰৰ ব্যক্তিসকল, সেইসকলৰ প্ৰথম 3 মাহটো বাদ দি দ্বিতীয় 3 মাহ অলপ অশুভ ফল ভোগ কৰিব। অশুভ ফল ভোগ কৰিব মানে
এই এনেকৈ সাধাৰণতে দণ্ড হাজিৰা হাই কাজিয়া এইবিলাক লাগিব ওচৰ চুবুৰীয়াৰ লগত বা মাটি বাৰী লৈ সমস্যা আহিব পাৰে কাৰোবাৰ লগত ককাই ভাইৰ ভিতৰতো হয়তো কাজিয়া লাগিব পাৰে এনেকুৱা ধৰণৰ কাজিয়াৰ পৰা তেওঁলোক মানে এৰাই চলিব লাগিব এৰাই চলাটো গ্ৰহেতো গ্ৰহ কাম কৰাবই কিন্তু নিজৰ প্ৰভুৰ ওপৰত আস্থা হৈ যদি অলপ নিকা হৈ থাকে তেতিয়াহ'লে তেওঁলোকৰ সাফল্য লাভ কৰিব অশুভবোৰ আঁতৰি যাব আৰু যদি কোনো ধৰণৰ প্ৰতিকাৰ নকৰে কাৰো ওচৰত নেদেখুৱায় তেতিয়াহ'লে সেই বিশেষকৈ মই কোৱা মতে পূৰ্ব ফাল্গুনী সিংহ ৰাশিৰ দ্বিতীয় চাৰিটা পদ দ্বিতীয় চাৰিটা পদৰ ব্যক্তিসকল অলপ মানে সাৱধান হোৱা ভাল বাকী সকলৰ বাবে ইমান দিগদাৰ নাই তেওঁলোকৰ মনৰ ইচ্ছা মতে তেওঁলোক আগবাঢ়ি যাব পাৰিব শক্তিশালী মনেৰে আগবাঢ়ি যাব পাৰিব গতিকে সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই বছৰ প্ৰথম ছমাহটো মই শুভ আৰু অশুভ এই দুইটাৰ মাজত নিশ্চিত কটাব আৰু পিছৰ ছমাহ প্ৰায় একেই যদিও এই মঘা নক্ষত্ৰ অৰ্থাৎ ম আখৰ থকা ব্যক্তিসকল যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে তেওঁলোকৰ চৰ্ম ৰোগ হ'ব পাৰে চৰ্ম ৰোগৰ পৰা সাৱধান হ'ব লাগে ইয়াত অৱশ্যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বহুত কথা নিৰ্ভৰ কৰে তাৰপিছত আৰু এটা কথা হ'ল কি তেওঁলোকে প্ৰায় বাহিৰলৈ ওলাই যাওঁতে মাস্ক ব্যৱহাৰ কৰাটো ভাল মানে ইনফেকশ্যন জাতীয় গতিকে তেওঁলোকে মঘা নক্ষত্ৰৰ অৰ্থাৎ ম আখৰৰ ব্যক্তিসকল দ্বিতীয় ছমাহ যদি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিপৰীতমুখী হয় তেতিয়াহ'লে তেওঁলোকৰ নানা ধৰণৰ ভাইৰাছে সন্মুখীন হ'ব পাৰে আচ্ছা সেইটোৱে কথা আৰু অন্যান্য শাৰীৰিক অন্যান্য শাৰীৰিক ঠিকেই থাকিব তেওঁলোকৰ কোনো হাৰ্টৰ প্ৰব্লেম বিশেষ তেনেকৈ নহ'ব বা তেওঁলোকৰ ম আখৰৰ ব্যক্তিসকলৰ যিটো আমি হেৰি বুলি কওঁ লাঞ্চ বুলি কওঁ সেই লাঞ্চ ঠিকেই থাকিব মানে এইটো কোৱা মানে শাৰীৰটো ঠিকে থাকিব বাৰু মোটামুটি অৰ্থভাৱটো কেনেকুৱা হ'ব অৰ্থভাৱটো প্ৰায় মধ্যম যেনে 3 গুণ আয় কৰিলে 2 গুণ ব্যয় হ'ব 1 গুণ স্থিতিত থাকিব আৰু উন্নতি ধৰণৰ মানে কিবা সাফল্যৰ কি দিশ আছে সাফল্যৰ যিসকল ইণ্টাৰভিউ আদিত বহাৰ সময় আহে বিশেষকৈ ডাঙৰ কোম্পানীসমূহত এই ম আখৰৰ ব্যক্তিসকল সুকলমে আগবাঢ়ি যাব পাৰিব অন্য আখৰৰ ব্যক্তিসকল নহ'ব নেকি নহ'ব সেই ৰাশিয়ে ম আখৰৰ ব্যক্তিসকলৰ মঘা নক্ষত্ৰৰ ব্যক্তিসকলৰ কথাই কোৱা হৈছে সিংহ ৰাশি বাকী ৰাশিৰ ব্যক্তিসকলৰ কাৰোবাৰ হ'ব কিন্তু সম্পূৰ্ণভাৱে আমি এই কথাটো আমাৰ অংকত সেই কথাটো নিৰ্ধাৰিত হোৱা নাই মিশ্ৰিত ফল হিচাপে গণ্য কৰিব বাকীসকলে এইবাৰ আমি ৰাশি চক্ৰৰ ষষ্ঠ ৰাশি কন্যা ৰাশিলৈ আমি আগবাঢ়িছোঁ প্ৰথমতে আপুনি কওক কন্যা ৰাশিৰ জাতক জাতিসকলৰ আদ্যাক্ষৰকেইটা কি এতিয়া কন্যা ৰাশিৰ 3টা নক্ষত্ৰ পৰিছে 3টা নক্ষত্ৰৰ ভিতৰত উত্তৰ ফাল্গুনী বুলি কয় উত্তৰ ফাল্গুনী নক্ষত্ৰৰ 3টা পাত বা পদ আৰু হস্তা নক্ষত্ৰৰ 4টা পদ আৰু চিত্ৰা নক্ষত্ৰৰ 2টা পদ আচ্ছা মুঠ এইকেইটা পদৰ সৈতে তাৰমানে এইকেইটা আখৰৰ সৈতে তেনেকৈ এতিয়া কথাটো হ'ল কি প পি পি পু তাৰপিছত পু স ন থ মূৰ্ধন্য খ দেই মূৰ্ধন্য খ আৰু মূৰ্ধন্য ন এইকেইটা হস্তা নক্ষত্ৰ বাকী দুপাদৰ হেৰি হস্তা নক্ষত্ৰৰ হেৰি মতেই সিদ্ধান্ত মতেই হয় প্ৰায় গতিকে মই কেইবাবাৰো চোৱাত মানে দেখা গৈছে যে বাকী চিত্ৰা নক্ষত্ৰৰ 2টা পাত প্ৰায় হস্তা নক্ষত্ৰৰ
মতেই ফলখিনি ধৰা পৰে উম। কন্যা ৰাশিৰ অধিপতি গ্ৰহ হ'ল বুধ এতিয়া বুধৰ লগত কন্যা ৰাশি ৰাহু কেতিয়াবা থাকে কিছু সময় গতিকে বুধৰ লগত যেতিয়া কন্যা ৰাশি ৰাহু থাকে সেই সময়খিনিত যদি আমি চাওঁ তেতিয়াহ'লে 2026 চনৰ প্ৰথম ছমাহত কন্যা ৰাশিৰ জাতকসকলৰ প্ৰথম 4 মাহ শুভ দ্বিতীয় 2 মাহ অশুভ আচ্ছা ভাঙি পাতি ক'বলৈ হ'লে এনেকুৱা ধৰণৰ শিক্ষাৰ্থীসকলৰ দ্বিতীয় 2 মাহ অশুভ আৰু বাকী সাংসাৰিকসকলৰ বাবে দ্বিতীয় 2 মাহ অশুভ নহয় আকৌ প্ৰায় একেই থাকিব কিন্তু শিক্ষাৰ্থীসকলৰ বাবে অশুভ দ্বিতীয় 2 মাহ মানে শিক্ষাৰ্থীসকলে অলপ যত্ন ল'ব লাগিব বাকী 4টা মাহ সাংসাৰিকেই হওক শিক্ষাৰ্থীয়ে হওক চৰকাৰী চাকৰিয়ালে হওক সকলোৰে বাবে শুভ ইয়াৰ অশুভ এতিয়া বৰ্তমানলৈকে ওলোৱা নাই কিন্তু পিছৰ 6 মাহত নৱেম্বৰ মাহটো শাৰীৰিক অসুস্থতা বিশেষকৈ 35 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবে স্বাস্থ্যফল অতি বেয়া বুলি গণ্য কৰা হৈছে তেওঁলোকে অলপ সাৱধানে চলিলে ভাল এই বিশেষকৈ নৱেম্বৰ মাহটো বাহুল্যকে ইমান সোনকালে কোৱা সম্ভৱো নহয় বুজাই কোৱা গতিকে মানে স্বাস্থ্য বিশেষ কোনোবাই ইচ্ছা কৰিলে অলপ সতৰ্ক হৈ থকাটো ভাল আৰু কোনোবাই এই বিষয়ত অধিক জানিব বিচাৰিলে ওচৰৰ পণ্ডিতসকলৰ লগত পৰামৰ্শ ল'ব পাৰে এতিয়া স্বাস্থ্য সম্পৰ্কত আপুনি কন্যা ৰাশিৰ জাতক জাতিসকলক অকণমান সতৰ্ক হৈ থাকিবলৈ ক'লে এইবাৰ আপুনি সাফল্যৰ কথাটো কওকচোন সাফল্য কেনেকুৱা ধৰণৰ সাফল্য আহিব আৰু ধনভাৱ কেনেকুৱা হ'ব তেওঁলোকে আকাংক্ষিত ফল পাবলৈ হ'লে বিশেষকৈ কন্যা ৰাশি যিহেতু মানে কৰ্মক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকৰ লগত সদায় ৰাহু থাকে আচ্ছা ৰাহু গ্ৰহটো থাকে গতিকে ৰাহু গ্ৰহটোৰ তেওঁলোকে থকাৰ কাৰণে অৰ্থাৎ বিশেষকৈ ভাইৰাছৰ পৰা অতি সাৱধান হৈ থাকিব লাগে ভাইৰাছ মানে কি বিচনাৰ তলত ধৰক যিখন ঘৰৰ এই ৰাশি ব্যক্তিসকলৰ সংসাৰৰ কৰোঁতে বিচনাবিলাকৰ তলত যদি অযথা কিছুমান বস্তু গোটাই থৈ দিয়ে অদৰকাৰী বস্তু তেতিয়াহ'লে তাত মানে ৰাহু প্ৰৱেশ অৰ্থাৎ ভাইৰাছ প্ৰৱেশ কৰিব মানে ৰাহু গ্ৰহটোৰ পৰা সাৱধান হৈ থকাটো ভাল গতিকে ইয়াৰ বাহিৰেও তেওঁলোকে যদি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখে এই কোভিড হোৱাৰ সময়ত যি ধৰণে সাৱধানতা মানুহে অৱলম্বন কৰিছিলে সেই ধৰণৰ সাৱধানতা যদি এতিয়াও বজাই ৰাখে আজি এনেকুৱা ধূলিময় দিনত তেতিয়াহ'লে তেওঁলোকৰ স্বাস্থ্য পাতি ভালে থাকিব কন্যা ৰাশিৰ ব্যক্তিসকলৰ বিশেষকৈ আৰ্থিক ক্ষেত্ৰখন মধ্যম আৰু তেওঁলোকৰ চাকৰি যোগ্য যিসকল প্ৰাৰ্থী আছে তেওঁলোকে এটা সুযোগ্য সময় বুলি ধাৰণা কৰা হৈছে মানে আপুনি যদি স্বাস্থ্য কন্যা ৰাশিৰ ক্ষেত্ৰত স্বাস্থ্যটো অলপ সতৰ্ক হৈ থাকিলে সাংসাৰিকতো প্ৰায় শুভ এইবাৰ আমি ৰাশি চক্ৰৰ সপ্তম ৰাশি তুলা ৰাশিলৈ আগবাঢ়োঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰথম আদ্যাক্ষৰটো কি হ'ব প্ৰথম অক্ষৰটো ৰ ৰি ৰু ৰু তে ত তি এনেধৰণৰ আদ্যাক্ষৰবিলাক হয় কাৰণ অৰ্থাৎ ইয়াত 3টা নক্ষত্ৰ আছে চিত্ৰাৰ 2টা আখৰ আছে আৰু স্বাতী বুলি এটা নক্ষত্ৰ আছে 15 নম্বৰ নক্ষত্ৰ তাৰ 4টা আখৰ আছে আৰু বিশাখাৰ আছে 2টা গতিকে এনেকৈ মুঠ 9টা
আখৰে তুলা ৰাশিটো গঠিত। আৰু এটাকে ইণ্টাৰেষ্টিং কথা হ'লগৈ কি তুলা ৰাশিৰ অধিপতি গ্ৰহ হ'ল শুক্ৰ শুক্ৰ গ্ৰহ। আচ্ছা শুক্ৰ গ্ৰহ হোৱাৰ কাৰণে এই 2026 বৰ্ষৰ তুলা ৰাশিৰ এই অধ্যক্ষৰ থকা ব্যক্তিসকলৰ বিশেষকৈ ডেকা আৰু গাভৰু এই এনেকুৱা বয়সৰ অন্ততঃ প্ৰায় 20ৰ পৰা 28 মান বছৰ বয়সৰ মানে ডেকা গাভৰু বছৰ ব্যক্তিসকলৰ বাবে বৈবাহিকৰ যোগাযোগৰ যিবোৰ ক্ষেত্ৰ আছে এই ক্ষেত্ৰখন অতি দুৰ্বল আচ্ছা অতি দুৰ্বল হোৱাৰ কাৰণে তেওঁলোকৰ অভিভাৱকসকলে আশা কৰা মতে ফলাফল নাপাব পাৰে উপযুক্ত পাত্ৰত দিয়াৰ বাবে যিটো তেওঁলোকে আশা কৰা মতে ফলাফল নাপাব পাৰে এইটো হ'ল সেইটো কাৰণে অলপ সতৰ্ক থাকিব লাগিব যিহেতু শুক্ৰ গ্ৰহটো তুলা ৰাশিৰ অধিপতি। আচ্ছা এইটো মোটামুটি কথা হ'ল সেইটো। আৰু 28ৰ ওপৰৰ ব্যক্তিসকলৰ প্ৰথম 6 মাহত পেটৰ অসুখ হ'ব পাৰে। আচ্ছা আৰু বাকী 6 মাহত 7ম মাহটো অলপ থাকিব পাৰে, কিন্তু 8ম মাহৰ পৰা ভাল তেওঁলোকৰ শাৰীৰিক সুস্থতা অৱলম্বন কৰিব। আৰু কৰ্মক্ষেত্ৰও তেওঁলোকৰ বিশেষ বেয়া নহয় তুলা ৰাশি ব্যক্তিসকলৰ। অন্যান্য ক্ষেত্ৰত একমাত্ৰ বিয়া বাৰুৰ ক্ষেত্ৰতো বাহিৰে মোৰ চকুত ধৰা পৰা মতে সকলো ক্ষেত্ৰই তেওঁলোকৰ মানে ধনাভাৱ মধ্যম থাকিব। আৰু স্বাস্থ্যটো আপুনি স্বাস্থ্যটো ক'লোৱে একে থাকিব। 28ৰ ওপৰৰ ব্যক্তিসকলৰ বাবে ক'লোঁ স্বাস্থ্যৰ বিষয়ে। বাকীসকলৰ স্বাস্থ্য ঠিকেই থাকিব 28ৰ তলত। আৰু কৰ্ম ক্ষেত্ৰত মানে কিবা কৰ্ম ঠিকেই থাকিব কৰ্মফল আৰু ধনস্থান মধ্যম। এই ৰাশি জাতক জাতিকাসকলৰ মধ্যম বিধিয়া হ'ব। অলপ পেটৰ কাৰণে অলপ সতৰ্ক থাকিব লাগিব। আৰু ডেকা গাভৰু সকলৰ যিটো বিবাহৰ ক্ষেত্ৰত মানে অলপ দুৰ্বল অভিভাৱকসকলে সতৰ্কতা অৱলম্বন কৰিব। এতিয়া আমি ৰাশিফলৰ 8ম ৰাশি বৃশ্চিক ৰাশিলৈ আগবাঢ়ো। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আদ্যাক্ষৰ কি হয়? বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আদ্যাক্ষৰ বিশেষকৈ দন্তীয়া ত হচৌকাৰে টু ত দন্তীয়া ন নে অন্ত্যেষ্টিয় জ জু এনেধৰণৰ আখৰবিলাক বৃশ্চিক ৰাশি পৰিব। আচ্ছা আৰু বৃশ্চিক ৰাশিৰ অধিপতি হ'ল মঙ্গল। গতিকে তেওঁলোকৰ বৰ্ষচক্ৰ যদি চোৱা হয় তেতিয়াহ'লে দশা গণনাত তেওঁলোক বৃশ্চিক ৰাশিৰ ব্যক্তিসকল এই বছৰ আৰ্থিক উন্নতিত যথেষ্ট সফলতা লাভ কৰিব। আৰু দ্বিতীয়তে বৈবাহিক ক্ষেত্ৰত যিসকলৰ সময় উপযোগী চলি আছে সেইসকলৰ বাবেও মানে ফলাফল শুভ হ'ব। তাৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ বাবেও শুভ সময়। তাৰপৰা কিন্তু যিসকল শাৰীৰিকভাৱে অসুস্থ ব্যক্তি এতিয়া বেমাৰ আজাৰ হৈ আছে তেওঁলোকৰ বাবে অকণমান চিন্তাকাৰক হৈছে। আৰু বিশেষকৈ যদি কোনো জ্যোতিষজ্ঞৰ ওচৰত দেখুৱাই যদি তেওঁলোকৰ মঙ্গল গ্ৰহৰটো যদি দুৰ্বল হৈ আছে তেতিয়াহ'লে তাৰ প্ৰতিকাৰ কৰিলে ভাল হ'ব। এনেই সাময়িকভাৱে বৃশ্চিক ৰাশিৰ এইবছৰ 2026 চনটো বেয়া বুলি মই নাভাবোঁ। তথাপিও মানে আপোনাৰ যিসকল ৰোগাগ্ৰস্ত সেইসকলে অলপ সতৰ্কতা অৱলম্বন কৰিলে ভাল। বাকী তেওঁলোকৰ কৰ্মৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব? কৰ্মফলটো তেওঁলোকৰ শুদ্ধই হ'ব। বৃশ্চিক ৰাশি এইটো বছৰ বৃশ্চিক ৰাশিৰ কাৰণে অশুভ বছৰ নহয়। আচ্ছা আৰু ধনৰ ভাৱটো অশুভ বছৰ নহয় যেতিয়া ধনৰ ফলাফলো মধ্যমতকৈ অলপ অতি উচ্চ বুলিও ক'ব নোৱাৰি, কিন্তু কমি নহ'ব।
আচ্ছা অৰ্থাৎ অভাৱ অনুভৱ নকৰিব মানে প্ৰথম ছমাহ আৰু দ্বিতীয় দ্বিতীয় ছমাহ দুইটাতে অভাৱ অনুভৱ নকৰিব যেন লাগে তেওঁলোকৰ মানে হেৰি মোটামুটিভাৱে চলি যাব এই বছৰটো মানে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভাশুভ মিশ্ৰিত বুলি ক'ব পাৰি আৰু অলপ উন্নত ধৰণৰ বুলি ক'ব পাৰি অন্য কেইটামান ৰাশিতকৈ অন্য ৰাশিসমূহতকৈ এতিয়া আমি ৰাশি চক্ৰৰ নৱম ৰাশি ধনু ৰাশিলৈ আগবাঢ়ো প্ৰথমতে আপুনি কওক ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আদ্যাক্ষৰ কি আৰু বছৰটো কেনেকৈ আগবাঢ়িব ধনু ৰাশিৰ অধ্যক্ষৰ হ'ল ভ ভি প মূৰ্ধনীয়া ধ অন্ত্যেষ্ট জৰো হয় এটা নক্ষত্ৰত আছে গতিকে ইয়াৰ নক্ষত্ৰকেইটা কি কি নক্ষত্ৰকেইটা মূলা আছে পূৰ্বখাৰা আছে এনেকৈ এই মূলা ৰাশিৰ নক্ষত্ৰকেইটা কি কয় মুঠতে 9 পাত হৈ পেলাই 9টা আখৰ লৈ পেলাই ধনু ৰাশি গঠিত আৰু এই ধনু ৰাশিৰ ব্যক্তিসকলৰ বিশেষকৈ মূলা নক্ষত্ৰ নম্বৰটো হ'ল 19 নম্বৰ নক্ষত্ৰ 19 নম্বৰ নক্ষত্ৰটো যিকেইটা আখৰ পৰিছে বিশেষকৈ ভ আৰু ভি ভ আখৰত থকা ব্যক্তিসকলৰ বাবে বছৰটো বৰ শুভনীয় বছৰ বুলি ক'ব নোৱাৰি আৰু তেওঁলোক আৰ্থিকভাৱে সবল হ'লেও দুৰ্বল হোৱাৰ সম্ভাৱনা আৰু যি দুৰ্বল ইতিমধ্যে হৈ আছে তেওঁলোক আৰু নিম্নগামী হোৱাৰহে আৰ্থিক ফল হিচাপে গণ্য হৈছে কাৰণ আৰ্থিক তেওঁলোকৰ শূন্যতালৈ নামি আহিব বিশেষকৈ ভ আৰু অধ্যক্ষৰ হেৰিসকল তাৰপৰা বাকী এই নিম্নগামী অৰ্থনীতিৰ ফলত এই মূলা ৰাশিৰ ব্যক্তিসকলৰ মনোবল ভাঙি কেতিয়াবা এনেকুৱা ধৰণৰ হ'ব পাৰে হতাশগ্ৰস্ত হৈ অদৰকাৰী ভ্ৰমণৰ সিদ্ধান্ত ল'ব পাৰে বাকী যিকেইটা নক্ষত্ৰ আছে সেইকেইটা নক্ষত্ৰৰ ক্ষেত্ৰত যেনে অন্তস্থ জ অধ্যক্ষৰ থকা ফ অধ্যক্ষৰ থকা মূৰ্ধনীয়া ধ অধ্যক্ষৰ থকা এইকেইটা আখৰৰ ব্যক্তিসকলৰ শুভ ফল প্ৰায় বছৰটোৱে শুভ ফল আৰু তেওঁলোকৰ সাংখ্যিক উন্নতিও আছে আৰু কোনো ধৰণৰ বাধা বিঘিনি নাই বিদ্যানুৰাগীসকলৰ বিদ্যাফল শুভ আৰু কৰ্মানুৰাগীসকলৰ কৰ্মফল শুভ আৰু আৰ্থিক ব্যৱসায়ীসকলৰ শুভ মানে আপুনি মানে শুভ মানে অকল মূলা নক্ষত্ৰটো বাদ দি মূলা নক্ষত্ৰ বাদ দি বাকী ধনু ৰাশিৰ ব্যক্তিসকলৰ শুভ ফল বুলি ক'ব পাৰে আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সতৰ্কতা হ'ব লাগিব নেকি স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্কতা মূলা নক্ষত্ৰটোৱেহে হেৰি অকণমান আছে বাকীখিনি নাই আৰু এনেকুৱা কথাও এটা আছে কথা যিসকলৰ এটা কথা হৈছে কি জন্ম মৃত্যু বিবাহ এই তিনিটা বস্তুটোতো কোনো দ্ৰব্যই ক'ব নোৱাৰে কাৰণ এইটো বিধাতাৰ কথা গতিকে ইয়াৰ ভিতৰতে কোনোবা এজন ব্যক্তিৰ হয়তো মৃত্যু যে নহ'ব এই কথাটো কৈ দিব নোৱাৰে আৰু কোনোবা যে একদম সাফল্যৰ উচ্চ শিখৰত আৰোহণ ক'ব নোৱাৰে তাৰমানে সেইটো আপুনি এটা সামগ্ৰিক ফলাফল এটাহে কৈছে অনুমান এটা কৈছে মকৰ ৰাশিলৈ আগবাঢ়ো প্ৰথমতে আপুনি কওক মকৰ ৰাশিৰ আদ্যাক্ষৰ কি মকৰ ৰাশি হ'ল ৰাশি চক্ৰৰ দশম ৰাশি আৰু মকৰ ৰাশিটো নিয়মতে আগতে কৈ অহাৰ দৰে তিনিটা নক্ষত্ৰ ৰাশিবিলাকত থাকে ইয়াত অধ্যক্ষৰ ভূ খ থি খু খে এনেধৰণৰ অধ্যক্ষৰবিলাক মকৰ ৰাশিত পৰে বিশেষকৈ বৰ্গীয়া জটো লৈ পেলাই এটা মকৰ ৰাশি অতি চিন্তিত কাৰণ গণনাকাৰীসকলে মকৰ ৰাশিত দুটা নক্ষত্ৰ বিশেষকৈ উত্তৰাষাৰা 21 নম্বৰ নক্ষত্ৰ আৰু 22 নম্বৰ শ্ৰৱণা নক্ষত্ৰ এই উত্তৰাষাৰা নক্ষত্ৰ আৰু শ্ৰৱণা নক্ষত্ৰৰ মাজত
এটা এনেকুৱা অদৃশ্য নক্ষত্ৰ আছে, সেইটো নাম হ'ল অভিজিৎ। এই অভিজিৎ নক্ষত্ৰটো ২৭টা নক্ষত্ৰৰ ভিতৰত যদিও গণ্য কৰা হোৱা নাই, তাক শূন্য বুলি ধৰা হৈছে, শূন্য বুলি ধৰা হৈছে। কিন্তু ইয়াৰ প্ৰভাৱো অপৰিসীম মকৰ ৰাশিৰ ব্যক্তিসকলৰ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ যদি এই উত্তৰাষাড়াৰ আৰু শ্ৰৱণাৰ দুটা অংশ মিলিত হৈ যিখিনি সময় গণনা কৰা হয়, যিখিনি সময়ত শিশুটো জন্ম হয়, সেই সময়টোত যদি পৰে, তেতিয়াহ'লে তেওঁ এনেকুৱা ফল হয়, তেওঁ হয় দুৰ্দান্ত ডকাইত হ'ব, দুৰ্দান্ত বদমাছ হ'ব, আৰু পৃথিৱী বিখ্যাত হ'ব, আৰু নহয় জ্ঞানী হ'লেও মানে অতি জ্ঞানী হ'ব, অতি জ্ঞানী ব্যক্তি, অতি জ্ঞানী পুৰুষ হ'ব, মানে নোবেল প্ৰাইজৰ উপযোগী মানে মেধাসম্পন্ন ব্যক্তি হ'ব পাৰে। গতিকে মকৰ ৰাশিটো যিহেতু অধিপতি শনি গ্ৰহ, শনি গ্ৰহৰ ওপৰতে এই ৰাশিটোৰ মানে ক্ৰিয়া হয়, আৰু শনিয়ে কেতিয়াবা হতাশাটো ভোগায়, কেতিয়াবা আকৌ সেই শনিয়ে মানুহক বহুত ওপৰলৈ লৈ যায়, যেনে ৰজা হৰিশ্চন্দ্ৰ। গতিকে হৰিশ্চন্দ্ৰ ৰজাৰ হেৰিও পাইছিলে, আৰু হৰিশ্চন্দ্ৰ এটা সময়ত হেৰিও হৈছিলে, পতিতো হৈছিলে, গতিকে পতিতো হৈ চণ্ডাল হৈছিল। গতিকে মকৰ ৰাশিৰ এই বিশেষত্বটোৰ বাবে মকৰ ৰাশিৰ ব্যক্তিসকলৰ গুণাগুণটো চাবলৈ হ'লে তেওঁলোকৰ হেৰি এই দুটা নক্ষত্ৰৰ মাজৰ অংশটো খুব ভালদৰে ফঁহিয়াই চোৱাটো উচিত। মানে অভিজিৎ নক্ষত্ৰ, বিশেষকৈ বৰ্গীয়া জটো খটো, এই দুটা। এতিয়া আপুনি এই ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো কেনেকৈ যাব? বাকী উত্তৰাষাড়া ২১ নম্বৰ নক্ষত্ৰৰ বাকী অংশ আৰু শ্ৰৱণাৰ বাকী অংশ ৪টা পাদৰ বছৰটো আমি দুভাগত ভগাইছিলোঁ। গতিকে দুইটা ভাগতে তেওঁলোকৰ স্বাস্থ্য ফল শুভ, তাৰপৰা আৰ্থিক ফলো শুভ, তাৰপিছত সাংসাৰিকতো প্ৰায় শুভ দেখা গ'ল এই ২০২৬ চনটো। এতিয়া আপুনি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো ২০২৬ বৰ্ষটো কেনেকৈ আগবাঢ়িব সেইটো কওকচোন। প্ৰথম ছমাহ আৰু দ্বিতীয় ছমাহ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ বিশেষকৈ মই ক'লোৱেই, উত্তৰাষাড়া আৰু শ্ৰৱণা নক্ষত্ৰৰ ব্যক্তিসকলৰ দুইটা হেৰি কি কয়, প্ৰথম ছমাহ আৰু দ্বিতীয় ছমাহ দুইটা প্ৰায় সমসাময়িকভাৱে তেওঁলোকৰ শুভ ফলে লাভ কৰিব। সকলোতে তেওঁলোকৰ স্বাস্থ্য ফলো ঠিকেই থাকিব, যেনে আছে তেনেধৰণেই থাকিব। অৰ্থাৎ কিছুমানৰ যদি স্বাস্থ্য হেৰি চলি আছে, তেওঁলোকে চিকিৎসাধীনেই হৈ থাকিব, কিন্তু বৰ বিশেষ চিন্তা কাৰণ নাই। আৰু আৰ্থিকভাৱেও তেওঁলোকৰ যেনেধৰণে দোকান বজাৰ চলি আছে তেনেধৰণেই থাকিব। খুব বেছি বৰ এটা উন্নতিৰ যোগো নাই, কিন্তু তেওঁলোকৰ হেৰি অৱদমিত হোৱাৰো কোনো আশংকা নাই। আৰু কৰ্মভাগটো কৰ্মস্থলতো দেখা গৈছে প্ৰায় শুভই, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ শুভ ফল। আৰু যিসকলে বেপাৰ বাণিজ্যত জড়িত হৈ আছে, যিসকল বেপাৰ বাণিজ্যত জড়িত হৈ আছে তেওঁলোকৰ অতি বেছি হেৰি নহয় যদিও, উন্নতি যুগ বৰ্তমান বছৰত নাই যদিও, মানে কিন্তু আশানুৰূপভাৱে ফলাফল প্ৰায় শুভই হ'ব। মানে এই বছৰটোত আপোনাৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষ চিন্তাৰ কাৰণ নাই, আৰু অলপ যত্ন কৰিলে তেওঁলোকৰ ফলাফল শুভই হ'ব। এইবাৰ আহোঁ আমি ৰাশি চক্ৰৰ 11 নম্বৰ ৰাশি কুম্ভ ৰাশিলে।
এতিয়া প্ৰথমতে আপুনি কওক কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আদ্যাক্ষৰ কি হয়? কুম্ভ ৰাশি জাতিকাসকলৰ নক্ষত্ৰ অংক অনুসৰি ধনিষ্ঠা, শতভিষা আৰু পূৰ্ব ভাদ্ৰপদ এই তিনিটা নক্ষত্ৰ পৰে। গতিকে ক, গু, বি, পু, স এই উপৰিও দন্তীয়া দ অৰ্থাৎ পূৰ্ব ভাদ্ৰপদৰ তৃতীয় অংশ হেৰি ৰাশিত পৰে। কোনটো তালিয়া স। এইকেইটা নক্ষত্ৰৰ ৰাশি কুম্ভ ৰাশি আকৌ শনি অধিপতি গ্ৰহটো লগত তেওঁলোক জড়িত। গতিকে ইয়াতো সেই মকৰ ৰাশিৰ দৰে শনিৰ ক্ৰিয়াও মানে অৱশ্যম্ভাৱী। আৰু কুম্ভ ৰাশি ইয়াৰ লগতে আৰু এটা বিষয় আমি আলোচনাৰ মাজলৈ অনা নাছিলোঁ, কিন্তু ইয়াতে এটা কথা আছে কি লগ্ন বুলি এটা বস্তু আছে ৰাশিৰ উপৰিও। এই লগ্নৰ কথাটো বাৰু আমি পিছত কথা পাতিম, কিন্তু এই লগ্নৰ যদি স্থান অনুসৰি যদি গণনা কৰা হয় তেতিয়াহ'লে এই কেতিয়াবা কি হয়, শনি গ্ৰহটোৱে 4-সতিলৈ ৰূপান্তৰিত হয়। অৰ্থাৎ শনি গ্ৰহ অতিশয় বেয়া, শনি 4-সতি বুলি কয়। তেতিয়া সেইখিনি সময়ত শনি গ্ৰহৰ প্ৰতিকাৰ কৰাটো কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি আৱশ্যকীয়। আৰু কুম্ভ ৰাশিৰ ব্যক্তিসকলে সাধাৰণতে তেওঁলোকৰ কোনো স্থায়িত্ব নাথাকে, এটা ঠাইত নাথাকে। তেওঁলোকে স্থান পৰিৱৰ্তন কৰি থাকে। কৰ্মক্ষেত্ৰৰ কথা কোৱা হৈছে, কৰ্মক্ষেত্ৰত তেওঁলোকে সদায় স্থান পৰিৱৰ্তন কৰি থাকে। আৰু এইটো এটা অলপ অস্থিৰ মনৰ হয় নেকি? এইটো এটা ৰহস্যমূলক কথা। আৰু তেওঁলোকৰ স্থায়ী অৰ্থাৎ স্থিৰতাবিহীন মন হৈ থাকে। এইটো অলপমান দিন অকণমান সময় ইয়াত কটাম, অকণমান সময় আমুকত কটাম, এনেধৰণৰ মনবিলাক থাকে। আৰু তেওঁলোকৰ স্বাস্থ্য প্ৰতি প্ৰায় শুভই, কিন্তু অলপমান তেওঁলোকৰ কফৰ দোষ থাকিব পাৰে কুম্ভ ৰাশি ব্যক্তিসকলৰ। যেতিয়া শনি বক্ৰী হয় অৰ্থাৎ শনি অস্তগত হয় সেইখিনি সময়ত তেওঁলোকৰ মনৰ দুৰ্বলতাটো বাঢ়ি যায়। অস্তগত হয় মানে বুজাই দিয়া হৈছে যে যেতিয়া যিখিনি সময়ত শনি গ্ৰহটো পৃথিৱীৰ পৰা দূৰবীণে চালে নেদেখি মানে দূৰলৈ যায়গৈ, তেতিয়া সেই সময়খিনিত তেওঁলোকৰ দুৰ্বলতা মানসিকভাৱে তেওঁলোক ভাগি পৰে। সেইটোৱে কথা। আচ্ছা, এতিয়া আপুনি কওকচোন এই বছৰটো 2026 বৰ্ষটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক ফল বছৰটো যদি চোৱা হয়, বছৰৰ অন্তিম 5টা মাহ তেওঁলোকৰ আৰ্থিক ক্ষেত্ৰত শুভ। আৰু প্ৰথম 7টা মাহ তেওঁলোকৰ আৰ্থিক অলপমান হেৰি হয়, টনাটনি তাৰমানে ধন এফালে আহিব এফালে ওলাই যাব, এনেকুৱা ধৰণৰ হেৰি নাথাকে। মানে আয় ব্যয় হিচাপত স্থিতিটো দুৰ্বল, কিন্তু পিছৰ 5 মাহত আয় ব্যয় স্থিতিটো ভাল। তেওঁলোকৰ কৰ্মস্থানটোত কেনেকুৱা হ'ব? তেওঁলোকৰ কৰ্মস্থানো আপুনি ক'লেই যে অলপ ক'লো যে তেওঁলোকৰ কৰ্মস্থান পৰিৱৰ্তিত কৰ্মস্থান হ'লেও এই বছৰটো বৰ বেছি পৰিৱৰ্তনৰ আশা দেখা পোৱা নাই। আৰ্থিক ক্ষেত্ৰত আপুনি ক'লেই, আৰু শাৰীৰিক ক্ষেত্ৰত আপুনি এই বছৰটো কেনেকৈ যাব কওকচোন? শাৰীৰিক ক্ষেত্ৰতে কোৱা হৈছে যে কুম্ভ ৰাশিৰ ব্যক্তিসকল সাধাৰণতে কফযুক্ত হয়।
জনিত সমস্যাত ভুগিব পাৰে। সমস্যাত ভোগে। ইয়াৰ পৰিত্ৰাণ পাবলৈ হ'লে প্ৰায় মাস্ক ব্যৱহাৰ কৰাটো তেওঁলোকৰ কাৰণে অতি প্ৰয়োজন। মংগলজনক তেনেকুৱা ধৰণৰ মানে মোটামুটি আপুনি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো শুভ মিশ্ৰিত বুলি ক'লে আৰু পিছৰ 5টা মাহ তেওঁলোকৰ ধনাভাৱটো দূৰ হ'ব আৰু তেওঁলোকৰ উন্নতিৰ যুগ এটা সূচাইছে হ'ব। এইবাৰ আমি ৰাশিফলৰ শেষ ৰাশিটো মীন ৰাশিলৈ আমি আগবাঢ়ো। প্ৰথমতে আপুনি কওক মীন ৰাশিৰ জাতক জাতিকাসকলৰ আদ্যাক্ষৰ কি হয় আৰু এই বছৰটোত মীন ৰাশিসকলৰ কেনেধৰণৰ অতিবাহিত কৰিব পাৰিব? মীন ৰাশিৰ অধ্যক্ষৰ বুলি ক'বলৈ গ'লে দ দি দন্তীয়া দৰ কথা কৈছোঁ। দন্তীয়া দ দি ঝ বৰ্গীয়া জ নহয় আকৌ দেই, ঝ নিয় এইবিলাক মীন ৰাশিৰ অন্তৰ্গত। অৰ্থাৎ 3টা নক্ষত্ৰৰ পদ অনুসৰি এই 3টা নক্ষত্ৰ হ'ল পূৰ্ব ভাদ্ৰপদ, উত্তৰ ভাদ্ৰপদ, 26 নম্বৰ নক্ষত্ৰ আৰু 27 নম্বৰ নক্ষত্ৰ ৰেৱতী। আৰু ইয়াতে প্ৰথম চত হচৰিকাই চিটো আছে। গতিকে অন্তিম পদটো হ'ল চি। আচ্ছা, এইটো ৰেৱতী নক্ষত্ৰত পৰে, 27 নম্বৰ নক্ষত্ৰ। গতিকে ইয়াৰ অধিপতি গ্ৰহ যিহেতু বৃহস্পতি, গুৰু। আচ্ছা, গতিকে গুৰু গ্ৰহ থকাৰ কাৰণে সাধাৰণতে অন্তিমটো ৰাশিৰ জাতক জাতিকাসকল, অন্তিমটো নক্ষত্ৰৰ জাতক জাতিকাসকল বছৰটো শুভ। আৰু তেওঁলোক অন্তিমটো নক্ষত্ৰৰ এইটো আৰু এটা কাৰকতা আছে কি, তেওঁলোকৰ এটা গণ আছে, দেৱগণ বুলি কোৱা হয়। গতিকে 27 নম্বৰ নক্ষত্ৰটোৰ ৰেৱতী নক্ষত্ৰৰ জাতক জাতিকাসকল যিহেতু দেৱগণৰ, গতিকে তেওঁলোকৰ সৈতে বৃহস্পতি সান্নিধ্যটো বেছি। গতিকে এই নক্ষত্ৰটো বাদ দি বাকী জ নিয় এনেকুৱা ধৰণৰ আখৰৰ ব্যক্তিসকলৰ বাবে বৃহস্পতি গ্ৰহটো অলপমান দুৰ্বল স্থিতি থাকিব। বাকী পূৰ্ব ভাদ্ৰপদৰ 2টা চৰণ বা 2টা পদো ঠিকেই থাকিব। বিশেষকৈ শুভ বুলি ক'বলৈ গ'লে এই শেষৰ ৰেৱতী নক্ষত্ৰৰ অধ্যক্ষৰকেইটা শুভ ফল। সেই হিচাপে চাবলৈ গ'লে বৃহস্পতি গ্ৰহটোৰ যেতিয়া গুৰু গ্ৰহ বুলি কোৱা হৈছে আমাৰ শাস্ত্ৰ মতে, গতিকে বৃহস্পতি বাৰটো অৱশ্যে পালন কৰিলে ভাল। বাকী আৰু কিবা সুধিবলগীয়া আছে? আৰু এই মানে ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো কেনেকৈ যাব? বছৰটো বুলি ক'বলৈ মোটামুটি হিচাপে অতি শুভ বুলি ক'বলৈ গ'লে শেষৰ ৰেৱতী নক্ষত্ৰৰ আখৰকেইটা শুভ ফল প্ৰাপ্ত কৰিব। আৰু বাকী নক্ষত্ৰকেইটাৰ কি কয় মীন ৰাশি, বাকী নক্ষত্ৰকেইটাৰ ফল মোটামুটি শুভ আৰু অশুভ দুটাৰ মাজতে আছে। তেওঁলোকৰ কাৰণে বিশেষকৈ এই জ নিয়, এই ঝ বুলি কৈছোঁ, ঝ আৰু নিয় এই 2টা নামৰ যদি কোনো ব্যক্তি আছে, তেওঁলোক বৰ বেছি ডাঙৰ কাম এটা হাতত নোলোৱা ভাল। ডাঙৰ কাম এটা, যিকোনো এটা কাম এটা ধৰক ইণ্ডাষ্ট্ৰি এটা খুলিবলৈ লৈছে, ফটকৈ ভাবি নহ'বা নিচিন্তাকৈ, ভাল দিন বাৰ নোচোৱাকৈ বা দহজনৰ লগত পৰামৰ্শ নকৰাকৈ তেওঁলোকে সেই কামটোক হঠাৎ আগবাঢ়িব নালাগে। গতিকে বেহা বেপাৰৰ কাৰণে এইটো মীন ৰাশিটো ইমান শুভ ফল নহয় এই বছৰটো। তেওঁলোকৰ সাংসাৰিক শুভ, শাৰীৰিক তেওঁলোকৰ শুভ হৈ থাকিব। সকলো কেইটা নক্ষত্ৰতে বা সকলোকেইটা অধ্যক্ষৰতে
শুভ ফলে লাভ কৰিব। আৰু তেওঁলোকৰ ধনাভাৱটো কেনেকুৱা হ'ব? ধনভাৱটো মই কৈছোঁৱেই যে ধনভাৱটো তেওঁলোকৰ ২৬ নম্বৰ নক্ষত্ৰটো অৰ্থাৎ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰটোৰ ব্যক্তিসকলে ধনভাৱটো ভাল ফল ভোগ কৰিব নোৱাৰিব। আৰু বাকী দুটা পূৰ্ব ভাদ্ৰপদ আৰু ৰেৱতী নক্ষত্ৰৰ যিকেইটা আখৰ আছে সেই আখৰকেইটাৰ ব্যক্তিসকলৰ ধনৰ অভাৱ নহ'ব। মানে আপুনি বৃহস্পতি গ্ৰহটো যেতিয়া তেওঁলোকৰ মানে শুভ আৰু অশুভ দৃষ্টিৰ কথা আছে আৰু বৃহস্পতি তেওঁলোকৰ সেই গ্ৰহৰ ব্যক্তি মীন ৰাশি ব্যক্তিসকল, গতিকে বৃহস্পতি যেতিয়া আছে তেওঁলোকৰ শুভ ফল নিশ্চয় পাব তেওঁলোকে। আৰু এই বছৰটো তেওঁলোকৰ শুভ বুলিয়ে আপুনি ক'ব খুজিছে? মোটামুটিভাৱে মানে সামগ্ৰিকভাৱে শুভই আৰু শুভ বুলিয়ে ক'ব। ঠিক আছে, আমি এতিয়া এই আপোনাৰ যোগেদি 12টা ৰাশিৰ বিষয়ে আমি অৱগত হ'লোঁ। তেওঁলোকৰ নক্ষত্ৰ নম্বৰ অনুসৰি তেওঁলোকৰ ফলাফল আমি জানিব পাৰিলোঁ। এইবাৰ আমি এটা নতুন বিষয়ৰ ওপৰত আপোনাৰ আলোচনা কৰিব খুজিছোঁ। বিষয়টো হ'ল এই ৰাশিসমূহৰ আপুনি বছৰটোৰ ফলাফল আপুনি ক'লে বছৰটো কেনেদৰে পাৰ হ'ব। এতিয়া আপুনি এই ৰাশিসমূহৰ দোষাদোষখিনি মৰীক্ষণ কৰিবৰ কাৰণে কিবা বিধান থাকিব। আমাৰ জ্যোতিষ শাস্ত্ৰত সেই বিধানবিলাক আছে, সেই বিধানবিলাকৰ বিষয়ে আপুনি কওক। আৰু এই ক্ষেত্ৰত মই আৰু এটা আপোনাক মই ক'ব খোজোঁ যে আপুনি আজিৰ আধুনিক যুগত এই বস্তুপাতি যুগ সমাজ ব্যৱস্থাটোত বহুত ধৰণৰ বিধান দিয়ে, বহুত জটিল ধৰণৰ বিধান দিয়ে, যাগ যজ্ঞ পূজা অৰ্চনা কৰাৰ বিধান দিয়ে। বহুতে গ্ৰহ নক্ষত্ৰক সন্তুষ্ট কৰিবৰ কাৰণে তাবিজ, আঙুঠি, গ্ৰহ ৰত্ন আদি ব্যৱহাৰ কৰিবলৈ কয়। সেইবিলাক ধৰক সাধাৰণ মানুহৰ কাৰণে গ্ৰহণযোগ্য নহয়। সাধাৰণ মানুহে সেই ধন খৰচ কৰি তেনেধৰণৰ বিধান গ্ৰহণ কৰিব নোৱাৰে। এই ক্ষেত্ৰত মই আপোনাৰ পৰা অতি সাধাৰণ আৰু সৰল কিছুমান উপায়, যিবিলাক উপায়ৰ দ্বাৰা এজন মানুহে, সাধাৰণ মানুহে যাতে তেওঁলোকে সেই ৰাশিৰ দোষাদোষসমূহ মৰীক্ষণ কৰিব পাৰে, তাৰ এটা বিধান আপুনি দিয়কচোন। এতিয়া আপুনি কোৱা মতে বিধান কেইবা প্ৰকাৰৰ আছে যদিও প্ৰতিটো ৰাশি বা জাতকসকলৰ হেৰি মতে দশাবিলাকৰ মতে একোটা বিধান আছে। ইয়াত শ্বৰ্ট ফৰ্ম আছে, লং ফৰ্মো আছে। তাৰমানে লাইফ টাইম বুলিও কথা এটা আছে আৰু শ্বৰ্ট টাইম বুলি কথা এটা আছে। এতিয়া আমাৰ মানুহে ভুল কৰে যে জ্যোতিষীসকলৰ কিছুমান জ্যোতিষীয়ে পৰামৰ্শ দিয়ে শনি গ্ৰহ বেয়া মুখৰ কাৰণে তিনিটা চাৰিটা হেৰি পাথৰ ল'ব লাগে। গতিকে তিনিটা পাথৰৰ দাম আজিকালি ক'বলৈ গ'লে 45,000। গতিকে এজন দুখীয়া মানুহে সেই গ্ৰহটোৰ ধৰক এতিয়া মই মেঘ ৰাশিৰ কথাই ক'লোঁ, মেঘ ৰাশিত ল'ব লাগে যেনিবা ৰক্তশ্যাম বৰ্ণৰ আঙুঠি, সাধাৰণতে ৰক্ত প্ৰবাল দিয়ে। ৰক্ত প্ৰবাল এটা যদি ল'বলৈ গৈ প্ৰায় 25,000 টকা পৰে, শুদ্ধ ৰক্ত প্ৰবাল। তাকো সেই ৰক্ত প্ৰবালটো সেই মংগল গ্ৰহটো প্ৰতিকাৰৰ কাৰণে দিয়ে, কিন্তু মংগল গ্ৰহটোতো সদায় একে সময়তে একে স্থানতে নাথাকে। গতিকে সি 3 মাহৰ বাবেহে আঙুঠিটো লোৱা হ'ল, 3 মাহৰ কাৰণে 25,000 টকা ভৰা হ'ল। গতিকে তেওঁ যদি ৰাশি চাই পেলাই লাইফ টাইম যদি এটা পাথৰ ল'লেহেঁতেন, তেতিয়াহ'লে তেওঁ গোটেই জীৱনটোৰ কাৰণে এটা পাথৰে তেওঁ কাম দিলেহেঁতেন। কিন্তু সেইটো কাৰণে মই আগতে কৈছোঁ যে তেওঁলোকৰ ভাৱমূৰ্তিটো অলপ হেৰি এটা থাকিব লাগিব, যে ভগৱানৰ প্ৰতি শ্ৰদ্ধা ভক্তি থাকিব লাগিব, ইউনিভাৰ্চৰ প্ৰতি এটা হেৰি আকৰ্ষণ থাকিব লাগিব। তেতিয়া সেই প্ৰাণ প্ৰতিষ্ঠা কৰি দিয়া পাথৰটোৱে তেওঁলোকৰ কামত আহিব। আৰু
তাৰ বৰ দীঘলীয়া বিধি আছে, এইটো আগৰ ঋষিমুনিসকলে মতে চলা। কিন্তু বৰ্তমান যুগৰ যিটো হেৰি জ্যোতিষীসকলৰ যিটো মানে কি কয় ব্যক্তিগত সম্পত্তি লাভ কৰাৰ যিটো প্ৰৱণতা, যিটো প্ৰৱণতা, সেই প্ৰৱণতাৰ কাৰণে তেওঁলোকে সন্মুখ হ'লেও আমিতো পইচাটো পালোঁ, তেওঁ কামত আহক নাহক দৰকাৰ নাই, এনেকুৱা ক্ষেত্ৰত তেওঁলোকে সেই লাইফ টাইম অৰ্থাৎ প্ৰাণ প্ৰতিষ্ঠাৰ কথাটো তেওঁলোকে নকৰে। এনেই দুবৰিত আৰু তুলসীত আঙুঠিটো তিয়াই পেলাই তেওঁলোকে মা কালী মন্দিৰে হওক হনুমান মন্দিৰে হওক শোধন কৰি পেলাই দি দিয়ে। গতিকে সেইটো শোধন নহ'ল, সেইটো প্ৰক্ৰিয়া নহ'ল আৰু সেইটো লাইফ টাইম নহ'লো। গতিকে ইয়াৰ পৰা বাচিবৰ কাৰণে যিহেতু আমি জানো যে মেষ ৰাশিৰ অধিপতি ৰবি, গতিকে এই ৰক্তশ্যাম বৰ্ণৰ যেতিয়া পাথৰ এটা লাগে, গতিকে ৰক্তশ্যাম বৰ্ণৰ পাথৰটোতকে এই ৰঙা সূতা এডাল ল'লে কি হয়? আমি ৰঙা সূতা এডালৰ কথা নকওঁ কেলে, ৰঙা চোলা এটা পিন্ধিবলৈ নকওঁ কেলে? আচ্ছা, সেইটোৱেও আপোনাৰ সেইটোৱে তেওঁ সেই বছৰটো সেই সময়কৰণৰ কাৰণে কাম কৰিব। আচ্ছা, এতিয়া মই কাৰণ বৰণটোহে আচল। এতিয়া মই আপোনাক এনেধৰণৰ বিধান গোটেই বছৰটোৰ কাৰণে আমাৰ 2026 বৰ্ষৰ কাৰণে এই ৰাশিসমূহৰ মানে বিধানসমূহ আপুনি কওকচোন। যেনেকে মেষ ৰাশিৰ কাৰণে প্ৰথম ৰাশি 2026 বৰ্ষৰ মেষ ৰাশিৰ ব্যক্তিসকলে ৰঙা বৰ্ণৰ সূতা এডাল যদি কঁকালত মেৰিয়াই লয় বা ৰঙা চোলা এটা পিন্ধে, তেতিয়াহ'লে তেওঁলোকৰ অশুভখিনি দূৰ হ'ব। এতিয়া বৃষ ৰাশিৰ ক্ষেত্ৰত কি হ'ব? বৃষ ৰাশিৰ অধিপতি শুক্ৰ, ৰক্তশ্যাম বৰ্ণৰ সূতা এডাল যদি তেওঁ ধাৰণ কৰে, তেওঁ সেইটো বা শ্যাম বৰ্ণৰ কাপোৰ এটা গাত থাকিলেও তেওঁৰ বছৰটো যিখিনি বাধা আছে সেই বাধাখিনি দূৰ হ'ব। ৰাশি চক্ৰৰ তৃতীয়টো ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ 2026 বৰ্ষৰ কাৰণে অতি সাধাৰণ আৰু সৰল সমিধান সৰল হ'লে কি হ'ল, কাৰণ মিথুন ৰাশি প্ৰথম কথাটো অধিপতি গ্ৰহটো চাব লাগে। অধিপতি গ্ৰহটো যেতিয়া বুধ হ'ল, গতিকে বুধৰ বৰ্ণটো চাব লাগে। বুধ হ'ল শ্যাম বৰ্ণ, গতিকে শ্যাম বৰ্ণৰ ৰছী এডাল ইয়াতো শ্যাম বৰ্ণৰ ৰছীডাল মেৰিয়াই দিলেও কাম হ'ব, বা চোলা এটাও পিন্ধিব পাৰে শ্যাম বৰ্ণ। তেতিয়াহ'লে গোটেই বছৰটো তেওঁ ভালে যাব। তেওঁৰ মানে দুবাৰ দৰে শ্যাম বৰ্ণ মানে দুবৰিৰ দৰে বৰ্ণ হ'ব লাগে। আচ্ছা, তেনেকুৱা বৰ্ণৰ এডাল সূতা যদি মেৰিয়াই লয় তেতিয়াও এটা কাম দিব। এতিয়া কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে 2026 বৰ্ষটোৰ কাৰণে কেনেকুৱা ধৰণৰ বিধান ল'ব পাৰিব তেওঁলোকৰ দোষাদোষ মৰিখনৰ বাবে? এতিয়া কৰ্কট ৰাশিৰ জাতক জাতিকাসকললৈ মই অনুৰোধ কৰোঁ, আপোনালোকে কোনো চিন্তা নকৰাকৈ বগা বস্ত্ৰ ব্যৱহাৰ কৰক, বগা কাপোৰ ব্যৱহাৰ কৰক, আপোনালোকৰ বছৰটো সুকলমে পাৰ হ'ব। বগা কাপোৰ ব্যৱহাৰ কৰিলে। এইবাৰ ৰাশি চক্ৰৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিধানটো কওকচোন। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আচলতে সিংহ ৰবি ৰাশি হয়, আগতে এবাৰ কোৱা হৈছিলে। গতিকে ৰবিৰ বিধান মতে আচলতে ৰক্তশ্যাম হয়, কিন্তু তেওঁলোকৰ এটা কথা আছে, সিংহ ৰাশিৰ শত্ৰু শুক্ৰ আৰু শনি গ্ৰহ থকাৰ কাৰণে এইটো এটা প্ৰতিকাৰ কৰিব লাগে। এটা শ্যাম বৰ্ণৰ কাপোৰ পিন্ধিব লাগে, আৰু শনিৰ বাবে কোনো শনি মন্দিৰত এটা ফুল ঝাৰু এটা দান দি থৈ আহিব পাৰে, দলিয়াই থৈ আহিব পাৰে। একো নাই, দৰকাৰ নাই, কোনো প্ৰাৰ্থনা চাৰ্থনা কৰিব নালাগে, দি থৈ আহিলে হ'ব। শনি মন্দিৰত দি আহিলে হ'ব, কাৰো লগত কথা পাতিব নালাগে। এইবাৰ আমি আহোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 বৰ্ষটোত কেনেকুৱা ধৰণৰ বিধান আপুনি হ'ব? কন্যা ৰাশিৰ জাতক জাতিকাসকলে পানী খুব ভাল পায়। পানীটোৰ লগত তেওঁলোকৰ সম্বন্ধটো বেছি, গতিকে তেওঁলোকে
পানী কাটি গা ধুলে যদি পানী কটা মানুহ আছে ওচৰত বা একো নাই মানুহ নাই বৈ থকা পানী উভতাই এবটল ধৰি আনি ঘৰত আনি পেলাই তাত তুলসী পাত এটা আৰু তিল কেইটামান ক'লা তিল আৰু চাউল দুটামান দি পেলাই যদি সেই পানীত যদি এটা সোণৰ আঙুঠি বা কিবা এটা 10 মিনিট ৰ'দত থৈ পেলাই গা ধুৱে তেতিয়াহ'লে তেওঁলোক সাফল্য হ'ব। এই বছৰটোৰ কাৰণে ভাল, বছৰটোৰ কাৰণে সাফল্য। সেইটো কেইদিন কৰিব লাগিব? সেইটো এদিন কৰিলে। এতিয়া তুলা ৰাশিৰ জাতক জাতিকাসকলে কি কৰিব? তুলা ৰাশি আচলতে তুলা ৰাশিৰ শত্ৰু গ্ৰহ হ'ল ৰবি আৰু চন্দ্ৰ। এই দুটা গ্ৰহ যদি সন্তুষ্ট হৈ থাকে তুলা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে ভাল। গতিকে এটা হ'ল ৰবিৰ কাৰণে ৰক্ত গুড় ৰঙা অলপ মানে বেছি ডাঠ ৰঙাটো পোৱা হৈছে আৰু তাৰ লগতে যদি দুবাৰ দৰে এডাল ৰছী যদি বান্ধে দুইটা কাপোৰ যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে তুলা ৰাশি ব্যক্তি মানে গাঢ় ৰঙা গাঢ় ৰঙা আৰু দুবৰি বৰণৰ ৰছী দুডাল গাত থাকিলেই হ'ল। গাত মেৰিয়াই ল'লে হ'ব, গাত মেৰিয়াই হাতত বান্ধি দিলেও হ'ব, হাতত বান্ধিলেও হ'ব। সোঁহাত বাওঁহাত বুলি কোনো কথা নাই, খালি শৰীৰত থাকিব লাগে। সেইটো হ'লে বছৰটোৰ কাৰণে তেওঁৰ মংগলদায়ক। এতিয়া বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে 2026 বৰ্ষটোৰ কাৰণে কি বিধান দিব? এই বছৰটো বৃশ্চিক ৰাশি আৰু ধনু ৰাশি এই দুটা ৰাশিৰ প্ৰতিকাৰ একেধৰণে কৰিলে হ'ব বুলি মই ভাবিছোঁ। গতিকে তেওঁলোকে যদি পুৰণা লোহাৰ এটা যদি গজালৰ দ্বাৰা যদি এটা আঙুঠি বনাই লৈ বুঢ়া আঙুলিটোত পিন্ধে, আচ্ছা, সোঁহাত বাওঁহাত বুলি কথা নাই, বুঢ়া আঙুলিত পিন্ধিলেই হ'ল। মানে পুৰণি গজালৰ আঙুঠি, মানে লোহাৰ আঙুঠি। বৃশ্চিক আৰু ধনু, আচ্ছা, এই দুটা ৰাশি। আচ্ছা, বৃশ্চিক আৰু ধনু ৰাশি। মানে সাধাৰণ সমাধান হিচাপে আপুনি দিব খুজিছে যে লোহাৰ মানে পুৰণি গজাল এটা বা পুৰণি লোহাৰ আঙুঠি এটা। এই ক্ষেত্ৰত আৰু এটা কথা কোৱা হওক, যদি সেই গজাল বা আঙুঠিটো যদি নাৱৰ হয়, নাৱত লগোৱা হয়, আচ্ছা, পুৰণা খিলি, তেতিয়াহ'লে আৰু ভাল কাম, ভাল ধৰণৰ হ'ব। এইবাৰ আপুনি ৰাশি চক্ৰৰ মকৰ আৰু কুম্ভ এই দুটা ৰাশিৰ বিধান কওকচোন, দুটা বিধান। এতিয়া মকৰ আৰু কুম্ভৰো ঠিক তেনেকৈ মই ধৰি লৈছোঁ, যিহেতু অধিপতি তেওঁলোকৰ শনিয়ে হয়। গতিকে শনিৰ প্ৰবলতাটোৰ কাৰণে তেওঁলোকে যিকোনো নীলা বস্ত্ৰ তেওঁলোক গাত থাকিব লাগে। গতিকে এইটো বছৰ অন্ততঃ 2026 চনটো যাতে তেওঁলোকে উপেক্ষা নকৰে নীলা বস্ত্ৰ পৰিধান কৰাৰ পৰা, আৰু অন্য একো নকৰিলেও হ'ব। নীলা বস্ত্ৰ নীলা মানে ৰছী বা সূতা এনেকুৱা ধৰণৰ কথা হ'ব পাৰে। সূতা হ'লেও হ'ব, খালি গাত থাকিব লাগে নীলা। 2026 চনৰ কাৰণে। এতিয়া আপুনি মানে ৰাশি চক্ৰৰ শেষৰ ৰাশি মীন ৰাশিটোৰ বিধান কওকচোন। শেষৰ ৰাশিটো মীন ৰাশিটোৰ বিধান মই ক'লোৱেই। বৃহস্পতি যিহেতু গুৰু গ্ৰহ, মীন ৰাশিৰ অধিপতি, গতিকে গোটেই বছৰটো যদি ভালদৰে যাবলৈ হ'লে তেওঁলোকে গুৰু কৃপা অতি আৱশ্যক, গুৰু আশীৰ্বাদ অতি আৱশ্যক। তেওঁলোকে একো নকৰিলে হ'ব। যদি তেওঁলোকৰ স্কুলৰ শিক্ষক হয়, স্কুলৰ শিক্ষকক ভালকৈ সম্বৰ্ধনা জনাই মানে গুৰুৰ সেৱা কৰিব লাগে, হেৰি কৰে, অকণমান সময় 10 মিনিটৰ কাৰণে যদি তেওঁলোকে নমস্কাৰো এটা দি থৈ আহে, ভাল দুআষাৰ ভালকৈ কথা পাতে, তেনেকৈও হ'ব। বা কিছুমান ভকতীয়া ধৰণৰ মানুহ আছে, তেওঁলোকে যদি গুৰু ঘৰত গৈ পেলাই সেৱা এটা কৰি থৈ আহে। আৰু ঠিক বৃহস্পতিবাৰ দিনাখন 12 বজাতো তেওঁলোকৰ কাৰণে অতি প্ৰয়োজনীয় আশীৰ্বাদ লোৱাটো। আচ্ছা, বৃহস্পতিবাৰ দিনাখন 12টা বজাত।
মানে আপুনি এইটো কথা ক'ব খুজিছে যে গুৰু সেৱা কৰিলে কৰিলে এই তেওঁলোকৰ মীন ৰাশিৰ জাতক জাতিকাসকলে এই বছৰটো গোটেই গুৰু সেৱা বছৰটো কৰিলে 2026 ফলাফল ভাল সুখদায়ক হ'ব আৰু খুব সুন্দৰ হ'ব। আপুনি এতিয়া এই গোটেই ৰাশি চক্ৰ 12টা ৰাশিৰ আপুনি ৰাশি চক্ৰটোৰ ফলাফল ক'লে আমাৰ শ্ৰোতা দৰ্শকসকলক, আৰু তেখেতসকলৰ ৰাশি চক্ৰত কেনেধৰণে সতৰ্কতা অৱলম্বন কৰিব লাগিব ৰাশি অনুসৰি সেই বিষয়ে আপুনি ক'লে। ৰাশিসমূহৰ সেই জাতক জাতিকাসকলৰ স্বাস্থ্য ভাৱ কেনেকুৱা হ'ব, কৰ্মৰ ভাৱ কেনেকুৱা হ'ব, তাৰপিছত আপুনি ধনাভাৱ কেনেকুৱা হ'ব, এনেকুৱা ধৰণৰ আপুনি গোটেই সমাধানখিনি আপুনি ফলাফলখিনি ক'লে। আৰু ফলাফলৰ অন্তত আপুনি ৰাশিসমূহৰ জাতক জাতিকাসকল কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব লাগিব সেই বিষয়ে ক'লে। আৰু সেই ফলাফল মানে দোষাদোষৰ পৰা মুক্তি লাভ কৰিবৰ কাৰণে আপুনি এটা সৰল আৰু সহজ বিধানসমূহ আমাৰ দৰ্শকসকলক ক'লে। আমি আশা কৰিছোঁ শ্ৰোতা দৰ্শকসকলে, আমাৰ বন্ধুসকলে এই এপিছ'ডটোৰ যোগেদি যথেষ্ট লাভৱান হ'ব। যিসকলে এই ৰাশি চক্ৰৰ ওপৰত বিশ্বাস ৰাখে, যিসকলে আধ্যাত্মিক চিন্তা চেতনাত বিশ্বাস ৰাখে, সেইসকলে এই এপিছ'ডটোৰ দ্বাৰা তেওঁলোকক যথেষ্ট উপকাৰ হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। সেই বন্ধুসকল, ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব। ভিডিঅ'টোত আমাৰ জ্যোতিষ শাস্ত্ৰজ্ঞজনে আগবঢ়োৱা পৰামৰ্শ আপুনি মানি চলিব বছৰটোৰ বাবে। ভিডিঅ'টো শ্বেয়াৰ কৰিব, অধিক হাৰত শ্বেয়াৰ কৰি, যাতে জনমানসত এই আধ্যাত্মিক চিন্তা চেতনা প্ৰচাৰ হয় আৰু এই পন্থাত বিশ্বাসী জাতক জাতিকাসকলৰ মংগল হয়, তাৰে কামনা কৰি আজি আমি এই এপিছ'ডটোৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। আপোনাৰ পৰা আমি যথেষ্ট জানিব পাৰিলোঁ ৰাশি চক্ৰ সম্পৰ্কত। আপুনি 26 বৰ্ষটোত আমাৰ জাতক জাতিকাসকলৰ কেনেধৰণৰ পাৰ হ'ব তাৰ বিষয়ে আমাক অৱগত কৰিলে। আপোনাক অশেষ ৰাইজৰ লগতে আপোনাকো গোটেই বৰ্ষৰ বাবে নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ।